নমস্কাৰ আপোনালোক সকলোকে আমাৰ এই চেনেললৈ স্বাগতম জনাইছো আপোনালোক সকলোৱে গম পাইছে যে আমি ইতিমধ্যে আপোনালোকৰ যেহেতু ক্লাছ 9ৰ এক্সাম আহি আছে কিছুমানৰ অলৰেডি ষ্টাৰ্ট হৈছে গতিকে আমি আপোনালোকৰ 9ৰ এক্সামৰ কাৰণেও প্ৰিপাৰেচন আৰম্ভ কৰিছো ইতিমধ্যে আৰু আজি মই আপোনালোকক ক্লাছ 9ৰ সোশিয়েল সায়েন্সৰ যি ৰাজনীতি বিজ্ঞান পলিটিকেল সায়েন্স পাৰ্ট তাৰ আপোনালোকৰ যেটো প্ৰথম অধ্যায় আছে ভাৰতৰ ৰাজনৈতিক দল দিস ইজ দা চেপ্টাৰ 1 এই পাঠটোৰ এটা ওয়ান শট ৰিভিজন আপোনালোকলৈ আগবঢ়াই দিছো ঠিক আছে গতিকে পুনে পুনে আমি আমাৰ ক্লাছটোলৈ আগবাঢ়ো ওকে ঠিক আছে এতিয়া তেতিয়াহলে আজি আমি কি পঢ়িম আজি আমি পঢ়িম ভাৰতৰ ৰাজনৈতিক দল এতিয়া ভাৰতবৰ্ষৰ ৰাজনৈতিক দল বুলি ক'লে আমাৰ পোন প্ৰথমতে কোনটো দলৰ কথা মনত পৰে yes 1885 চনত জন্মগ্ৰহণ কৰা ভাৰতৰ প্ৰথমটো ৰাজনৈতিক দল ভাৰতীয় জাতীয় কংগ্ৰেছ ঠিক আছে যাক আমি ইণ্ডিয়ান ন্যাশনাল কংগ্ৰেছ বুলি কওঁ ই প্ৰথম ভাৰতৰ ৰাজনৈতিক দল আছিল তাৰ পাছত মুছলিম লীগ স্বৰাজ পাৰ্টি এনেকৈ বহুতো ৰাজনৈতিক দলৰ ভাৰতবৰ্ষত জন্ম হয় এতিয়া কিয় জন্ম হ'ব পাৰিলে কাৰণ ভাৰতবৰ্ষ এখন গণতান্ত্ৰিক ৰাষ্ট্ৰ কোনে আমি ইণ্ডিয়া ইজ এ লাৰ্জেষ্ট ডেমোক্ৰেটিক কান্ট্ৰি ইন দা ওয়ার্ল্ড ডেমোক্ৰেসি গণতন্ত্ৰই কি বুজায় যে আমাৰ ভাৰতবৰ্ষত প্ৰত্যেক জনসাধাৰণে প্ৰত্যক্ষভাৱেই হওক বা পৰোক্ষভাৱেই হওক দেশৰ শাসন প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিব পাৰে ঠিক আছে আমাৰ সেই কাৰণে চৰকাৰে বা আমাৰ ভাৰতবৰ্ষৰ সংবিধানে ভাৰতৰ প্ৰত্যেকজন প্ৰাপ্তবয়স্ক নাগৰিকক ভোটাধিকাৰ সেই অধিকাৰ যেটো আমি ভোটিং ৰাইটস বুলি কওঁ সেই অধিকাৰৰ সুবিধা প্ৰদান কৰিছে গতিকে যাৰ জৰিয়তে কি হ'ব পাৰে ভাৰতবৰ্ষত আৰু ভাৰতবৰ্ষৰ যেটো গুটেই শাসন ব্যৱস্থা এই শাসন ব্যৱস্থাটো বহুদলীয় শাসন ব্যৱস্থা আমি যদি আজিৰ সাম্প্ৰতিক প্ৰেক্ষাপটটো চাওঁ আপোনালোকৰ বুজিবৰ কাৰণে যাতে সুবিধা হয় আজি আমাৰ ভাৰতবৰ্ষত ভাৰতীয় জনতা পাৰ্টি আছে এটা ৰাজনৈতিক দল ভাৰতীয় জাতীয় কংগ্ৰেছ আছে আম আদমি পাৰ্টি আছে এনেকৈ বহুকেইটা ৰাজনৈতিক দল ভাৰতৰ প্ৰেক্ষাপটত আছে ঠিক আছে ঠিক তেনেকৈ এই ৰাজনৈতিক দলকেইটাৰ লগতে বহু আঞ্চলিকতাবাদী দলও আছে যেনেকৈ আমাৰ অসমত কি অসম গণ পৰিষদ এটা আঞ্চলিকতাবাদী দল শিৱসেনা এটা আঞ্চলিকতাবাদী দল ঠিক আছে গতিকে আমি ভাৰতবৰ্ষৰ ৰাজনৈতিক দলসমূহৰ কথা পঢ়িম প্ৰধানত কংগ্ৰেছ যেহেতু কংগ্ৰেছই গুটেই প্ৰথম জন্ম হোৱা ৰাজনৈতিক দল তাৰ পাছত আমি আঞ্চলিকতাবাদী যিসমূহ দল সেই দলসমূহৰ কথা পঢ়াৰ লগতে আঞ্চলিকতাবাদী দলসমূহে কেনেকৈ ভাৰতবৰ্ষৰ ৰাজনীতিত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে সেই কথাটো পঢ়িম আৰু তাৰ লগতে আমি কি পঢ়িম বিৰোধী দলৰ ভূমিকা ভাৰতীয় গণতন্ত্ৰত বিৰোধী দলনো চৰকাৰৰ এখন গঠনৰ ক্ষেত্ৰত বা চৰকাৰ কাৰ্য যিখিনি তেওঁলোকৰ যিখিনি কাৰ্যপন্থা থাকে সেইখিনি বিৰোধী দলে কেনেকৈ চাই তেওঁলোকৰ তাত ভূমিকা কি হয় ঠিক আছে যেটো আমি অপজিশন বুলি কওঁ অপজিশনৰ কেনেকুৱা ইম্প্যাক্ট হয় সেইখিনি কথা আমি পঢ়িম আৰু একেবাৰে শেষত আমি মৰ্চা চৰকাৰৰ কথা পঢ়িম ঠিক আছে যেটো এলায়েন্স হয় আমি গম পামি মৰ্চা চৰকাৰৰ কথা পঢ়িলে প্ৰথম 1977 চনত 1977ত ভাৰতবৰ্ষৰ প্ৰথমখন মৰ্চা চৰকাৰ মুৰাৰজী দেশাই তেওঁৰ নেতৃত্বত গঠন হৈছিল গতিকে সেইখিনি কথা আমি পাঠটোত পঢ়িম গতিকে বলক পুনে পুনে ক্লাছটো ষ্টাৰ্ট কৰো ওকে ঠিক আছে আমি এটা চাই লওঁ কি আলোচ্য বিষয়সমূহ আছে যিখিনি মেইন টপিক ক্লাছটো ডিসকাস কৰা হ'ব প্ৰথমতে কলুৱে ৰাজনৈতিক দল কি আৰু ইয়াৰ কিয় প্ৰয়োজন ভাৰতৰ ৰাজনৈতিক দলসমূহ কি তাৰ পাছত আহিলে ৰাষ্ট্ৰীয় দল ঠিক আছে যেনেকৈ এতিয়া ভাৰতীয় জাতীয় কংগ্ৰেছ ভাৰতীয় বা আমি যি কওঁ বিজেপি ঠিক আছে এইবিলাক একোটা ৰাষ্ট্ৰীয় দল আৰু তাৰ পৰিৱৰ্তে আঞ্চলিক দল মই যে কলো যে অগপ অসম গণ পৰিষদ ই এটা আঞ্চলিক দল ঠিক আছে তাৰছত গণতন্ত্ৰৰ বিৰোধী দলৰ ভূমিকা এতিয়া আমাৰ ভাৰতবৰ্ষৰ গুটেই শাসন কোনে চলাই আছে বিজেপিয়ে চলাই আছে ভাৰতীয় জনতা পাৰ্টি গতিকে তাৰ এগেইনষ্টত যি ভাৰতীয় জাতীয় কংগ্ৰেছ আছে তেওঁলোকে কি কৰি আছে এতিয়া বিৰোধী দলৰ ভূমিকা গ্ৰহণ কৰি আছে আপোনালোকে শুনিছে চাগে যে চৰকাৰী পক্ষ বিৰোধী পক্ষ সেই কথাখিনি গতিকে মই যেটো আপোনালোকক কলো যে গণতন্ত্ৰত বিৰোধী দলে কেনেকুৱা ভূমিকা গ্ৰহণ কৰে হেতু এটা খুব গুৰুত্বপূৰ্ণ আমি ক'ব পাৰো টপিক এই গুটেই চেপ্টাৰটোৰ হেতু আমি কভাৰ আপ কৰিম ওকে আৰু একেবাৰে শেষত আমি পঢ়িম মৰ্চা চৰকাৰ ইয়াৰ প্ৰাসংগিকতা আৰু ইয়াৰ দুখগুণ ইট মিন্স আমি ইয়াৰ এডভান্টেজ খিনিও চাম তাৰ লগতে ডিসএডভান্টেজ খিনিও তাৰ ভাল গুণ খিনিও চাম আৰু বেয়া গুণ খিনিও চাম ওকে
এতিয়া প্ৰথমতে আমি আহিছো ৰাজনৈতিক দলৰ ধাৰণা আৰু ইয়াৰ প্ৰয়োজনীয়তা। ঠিক আছে, যে ৰাজনৈতিক দলৰ ধাৰণাটাৰনো কেনেকৈ সৃষ্টি হ'ল প্ৰথম কথা। দ্বিতীয় কথাটো হ'ল যে এখন দেশত এটা ৰাজনৈতিক দলৰ কিয় প্ৰয়োজন হয়। দুটা কথা। চাওক যে গণতন্ত্ৰৰ জন্মৰ লগে লগে মই সেইকাৰণেই কৈছিলো যে আমাৰ ভাৰতবৰ্ষৰ প্ৰথমতে বুজাওতে আপোনালোকক ভাৰতবৰ্ষৰ গণতান্ত্ৰিক শাসন ব্যৱস্থাটোৰ কথা কৈ লৈছিলো। গণতান্ত্ৰিক শাসন ব্যৱস্থা হোৱাৰ কাৰণেহে ভাৰতবৰ্ষৰ শাসন ব্যৱস্থাত বহুদলীয় শাসন ব্যৱস্থাটো আছে, কেইবাটাও দল আছে। ঠিক আছে, গতিকে গণতন্ত্ৰ জন্মৰ লগে লগে ৰাজনৈতিক দলেও আত্মপ্ৰকাশ কৰিলে আৰু ই গণতান্ত্ৰিক এটা শাসন ব্যৱস্থাৰ গোটেই এটা ডেমক্ৰেটিক এটা এডমিনিষ্ট্ৰেটিভ বা শাসন ব্যৱস্থাৰ ই এক গুৰুত্বপূৰ্ণ অংগ হৈ পৰিলে। ঠিক আছে, ৰাজনৈতিক দল বৰ্তমান সময়ত গণতন্ত্ৰ আৰু ৰাজনৈতিক দল দুয়োটাই এটা আনটোৰ পৰিপূৰক বুলি কৈছে। মানে যেনেকৈ আমি ভাৰতীয় সংবিধানৰ কথা পঢ়োতে পঢ়িছিলো যে সংবিধান আৰু গণতন্ত্ৰ দুয়োটা এটা আনটোৰ পৰিপূৰক, ঠিক তেনেকৈও এখন গণতান্ত্ৰিক ৰাষ্ট্ৰত ৰাজনৈতিক দলৰ ভূমিকা গণতান্ত্ৰিক ৰাষ্ট্ৰখন বা গণতান্ত্ৰিক ব্যৱস্থাটোৰ পৰিপূৰক বুলি কৈছে, ইপিঠি সিপিঠি এটা মুদ্ৰাৰ। ঠিক আছে, তাৰ লগতে ৰাজনৈতিক দল অবিহনে যেনেকৈ গণতন্ত্ৰ নচলে, যদি এখন দেশত ৰাজনৈতিক দলেই নাই, কেৱল একদলীয় শাসন ব্যৱস্থা আছে, তাক জানো আমি প্ৰকৃত গণতান্ত্ৰিক শাসন ব্যৱস্থা বুলি ক'ব পাৰিম? নোৱাৰো। ঠিক আছে, আৰু ঠিক একেদৰে গণতন্ত্ৰৰ অবিহনেও ৰাজনৈতিক দল অৰ্থহীন বুলি কৈছে। এতিয়া এনেকুৱাও কিছুমান ৰাষ্ট্ৰ আছে পৃথিৱীত যিবিলাকত একদলীয় শাসন ব্যৱস্থা চলে। ঠিক আছে, কেৱল মাত্ৰ এটা দলে। আৰু এটা শাসন ব্যৱস্থা আছে দ্বিদলীয়, য'ত কি হয় দুটা দল থাকে, চৰকাৰে নিজৰ ইচ্ছা অনুযায়ী, চৰকাৰ নহয়, দেশৰ জনসাধাৰণে নিজৰ ইচ্ছা অনুযায়ী কোনটো দলক তেওঁলোকে উপযুক্ত বুলি ভাবে সেই দলটোকে তেওঁলোকে ভোট দি নিৰ্বাচনত জয়যুক্ত কৰিব পাৰে। গতিকে একদলীয় শাসন ব্যৱস্থা, দ্বিদলীয় শাসন ব্যৱস্থা, বহুদলীয় শাসন ব্যৱস্থা থাকে প্ৰধানত। অকে, এতিয়া পৃথিৱীৰ প্ৰত্যেকখন গণতান্ত্ৰিক ৰাষ্ট্ৰতেই ৰাজনৈতিক দল অথবা দলীয় প্ৰথাৰ ব্যৱস্থা আছে। মই দলীয় শাসন ব্যৱস্থাটোৰ কথা আপোনালোকক ইতিমধ্যেই অৱগত কৰিছো। ঠিক আছে, এই দলীয় প্ৰথা হয়তো কৰবাত একদলীয়, মানে য'ত কেৱল মাত্ৰ এটা দলৰহে এক্সিষ্টেন্স থাকিব, সেইটোক আমি কি বুলি ক'ম? একদলীয়। ঠিক আছে, কৰবাত দ্বিদলীয়, য'ত দুটা দলৰ ভূমিকা থাকিব, আৰু কৰবাত বহুদলীয়, যেনে আমাৰ ভাৰতবৰ্ষ। মই ক'লোৱেই কেইবাটাও ৰাজনৈতিক দল আমাৰ ভাৰতবৰ্ষত আছে। ঠিক আছে, বৰ্তমান সময়ত চীনকে ধৰি কেইবাখনো সাম্যবাদী ৰাষ্ট্ৰত একদলীয় ব্যৱস্থা আছে বুলি কৈছে। কি বুলি ক'লে আমাক? যে আমাৰ একেবাৰে চুবুৰীয়া এখন ৰাষ্ট্ৰ চীন, চীনৰ শাসন ব্যৱস্থাটো কেনেকুৱা বুলি কৈছে? একদলীয়। তাত কেৱল এটা পাৰ্টিয়ে এক্সিষ্টেন্স কৰে। ঠিক আছে, আৰু যাৰ কাৰণে কি হয়, সেই দলটোৱে প্ৰত্যেকবাৰে চৰকাৰ গঠন কৰে। ঠিক আছে, আকৌ অথবা এটা ৰাজনৈতিক দল, সাম্যবাদী দল থকাৰ বিপৰীতে ইংলেণ্ড, আমেৰিকা আদি দেশত দ্বিদলীয়। এতিয়া চীনত যদি একদলীয় শাসন ব্যৱস্থাৰে শাসন চলে, আমেৰিকা, ইংলেণ্ড এই দেশসমূহত দ্বিদলীয় শাসন ব্যৱস্থাৰে শাসন চলে বুলি কৈছে। মানে দুটা দলৰ শাসন চলে। ঠিক আছে, এটা দলে যদি চৰকাৰ গঠন কৰে, তেতিয়া আনটো দলে বিৰোধী দলৰ ভূমিকা গ্ৰহণ কৰিবলগীয়া হয়। ঠিক আছে, প্ৰত্যেকবাৰে নিৰ্বাচন হয়, নিৰ্বাচনত যোনটো দলে সৰ্বাধিক ভোটত জয়ী হ'ব সেই দলটোৱে চৰকাৰ গঠন কৰিব, আৰু যিটো দল কি হ'ব চৰকাৰ গঠন কৰিবলৈ সুবিধা নাপায় সেই দলটোৱে অপজিশ্যন পাৰ্টিৰ ৰোল ল'ব। ঠিক আছে, আৰু গতিকে আমি চীনৰ গম পালো একদলীয় শাসন ব্যৱস্থা, ইংলেণ্ড, আমেৰিকা দ্বিদলীয়, আমাৰ ভাৰতবৰ্ষ, বাংলাদেশ, পাকিস্তান আদি দেশত বহুদলীয় শাসন ব্যৱস্থাৰে শাসন পৰিচালনা হয় বুলি আমাক কৈছে। ঠিক আছে, অকে, এতিয়া একদলীয় শাসন ব্যৱস্থা থকা ৰাষ্ট্ৰক বহুতে প্ৰকৃত গণতান্ত্ৰিক ৰাষ্ট্ৰ বুলি ক'ব নোখোজে, যিটো সঁচা অৰ্থত চাবলৈ গ'লে হয়ও। এতিয়া আমি যদি উদাহৰণস্বৰূপে চীনৰ উদাহৰণ লওঁ, চীনত যেনেকৈ আমাক কৈছে যে কেৱল এটা দলেই চৰকাৰ গঠন কৰে আৰু এটা দলেই গোটেই শাসন ব্যৱস্থাটো চলায়, তেতিয়া বিৰোধী পক্ষৰ ভূমিকা গ্ৰহণ কৰিবৰ কাৰণে তাত কোনো নাথাকে। ঠিক আছে, সাপোজ আমি এনেকে ভাবিলো যে চীনৰ যিখন চৰকাৰ, সেই চৰকাৰখনে এনেকুৱা কিবা এটা কৰি দিলে যিটো জনহিতাৰ্থৰ বিপৰীতে,
ঠিক আছে, জনসাধাৰণৰ সেইটো সুবিধা নহয়, তেতিয়া তাৰ বিৰুদ্ধে মাত মাতিবৰ কাৰণে অপজিশ্যন নাই। ঠিক আছে, গতিকে সেই এনেকুৱা কিছুমান দিশবোৰৰ কাৰণেই প্ৰকৃত গণতান্ত্ৰিক ৰাষ্ট্ৰ হিচাপে একদলীয় শাসন ব্যৱস্থাক ক'ব বহুতে নিবিচাৰে, ৰাইট? নেক্সট, দ্বিদলীয় মানে দুটা দল থকা শাসন ব্যৱস্থা। ইয়াত কি কৈছে যে দেশৰ জনসাধাৰণৰ সন্মুখত দুটা প্ৰধান ৰাজনৈতিক দল থাকে আৰু তেওঁলোকে দলীয় যিসকল নীতি আদৰ্শ পছন্দ কৰি যিকোনো এটা দলক সমৰ্থন কৰে বা তাৰ সদস্য হয়। ঠিক আছে, এইটো আমি একেবাৰে বুজি পাইছো, কোনোবা এটা দলৰ নীতি আদৰ্শ বেলেগ হ'ব পাৰে, কোনোবা এটা দলৰ নীতি আদৰ্শ বেলেগ হ'ব পাৰে। ঠিক আছে, এতিয়া দেশৰ জনসাধাৰণে কি কৰিব, তেওঁলোকৰ যিটো দলৰ নীতি আদৰ্শৰ প্ৰতি তেওঁলোক আকৃষ্ট হ'ব সেই দলটোকে তেওঁ সমৰ্থন কৰিব পাৰে। ঠিক আছে, বা সেই দলটোৱে তেওঁলোক সদস্য হ'ব পাৰে। ঠিক তেনেকৈ আমাৰ ভাৰতবৰ্ষৰ দৰে দেশত থকা যি বহুদলীয় ব্যৱস্থা, সেই ব্যৱস্থাটোকে কিন্তু প্ৰকৃত গণতান্ত্ৰিক এটা ব্যৱস্থা বুলি ইয়াত অভিহিত কৰিছে। এটা কথা লক্ষ্য কৰা গৈছে যে বহুদলীয় ব্যৱস্থাত থকা গণতন্ত্ৰতকৈ দ্বিদলীয় ব্যৱস্থাত থকা গণতন্ত্ৰ কিন্তু অধিক সুস্থিৰ আৰু সবল। এই পইণ্টটো কিয় ক'লে? এতিয়া মই যিটো আপোনালোকক কৈ আহিছিলো যে দ্বিদলীয় শাসন ব্যৱস্থা হলে কি হয়, এটা দলে চৰকাৰ গঠন কৰিলে আৰু সেই চৰকাৰখনে যদি এনেকুৱা কিছুমান পলিচি ইমপ্লিমেণ্ট কৰে বা এনেকুৱা কিছুমান কাৰ্য বা এনেকুৱা কিছুমান তেওঁলোকে ডিচিশ্যন লয় যিবিলাকে দেশৰ জনসাধাৰণৰ কল্যাণ সাধন নকৰে, তেতিয়াহ'লে এই যি বিৰোধী দলৰ আসনত থাকে সেই দলটোৱে কি কৰে, তাৰ বিৰুদ্ধে মাত মাতে। কিন্তু আমাৰ ভাৰতবৰ্ষত কি হয়, বহুত ৰাজনৈতিক দল, কোনোবা এটা দলে ক'ব কিবা এটা, কোনোবা এটা দলে ক'ব কিবা এটা। গতিকে আমাৰ ভাৰতবৰ্ষত এই খেলি মেলিবিলাক, ঠিক আছে, সেইবিলাকে বেছি দেখা দিয়ে আৰু যাৰ ফলস্বৰূপে কি হয়, অন্য দেশৰ তুলনাত ভাৰতবৰ্ষৰ উন্নয়ন কিছু পৰিমাণে হলেও কি হয়, কম পৰি ৰবলগীয়া হয়। কথা ঠিক তেনেকুৱা। সেইকাৰণেই কৈছে যে বহুদলীয় গণতান্ত্ৰিক এটা শাসন ব্যৱস্থাতকৈ কিন্তু দ্বিদলীয় দুটা দলৰ শাসন ব্যৱস্থা থকা ৰাষ্ট্ৰ এখনৰ গণতান্ত্ৰিক শাসন ব্যৱস্থা অধিক সুস্থিৰ আৰু সবল। এতিয়া বহুদলীয় ব্যৱস্থা থকা গণতন্ত্ৰত সঘনাই সৃষ্টি হ'ব পৰা ৰাজনৈতিক সংকট, যিটো মই ইতিমধ্যে ক'লোৱেই, ঠিক আছে, বহুত খেলি মেলি বেমেজালিৰ সৃষ্টি হয় প্ৰধানকৈ নিৰ্বাচনৰ আগে আগে। ঠিক আছে, আৰু সেই তেনেকুৱা ধৰণৰ ৰাজনৈতিক সংকট কিন্তু দ্বিদলীয় শাসন ব্যৱস্থাত দেখা নাযায়। অ'কে, এতিয়া গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনত একোটা ৰাজনৈতিক দলৰ বাবে অত্যন্ত প্ৰয়োজনীয় বৈশিষ্ট্যসমূহ কি? এতিয়া চাওক, আমি ৰাজনৈতিক দলৰ কথা পাতি আছো, ঠিক আছে। এতিয়া ৰাজনৈতিক দল এটাৰ কথা যিহেতু আলোচনা কৰি থকা হৈছে, সেই ৰাজনৈতিক দলটোৰ গঠনৰ বাবে তাক কেনেকুৱা কেনেকুৱা কেৰেক্টাৰিষ্টিক্স বা বৈশিষ্ট্যৰ প্ৰয়োজন হয়। প্ৰথমটোৱে হৈছে সংগঠন, মানে এটা সংগঠনৰ জন্ম হ'ব লাগিব, ঠিক আছে। দ্বিতীয়টো হৈছে আমি যিটো কথা আলোচনা কৰি আছো যে সেই ৰাজনৈতিক দলটোৰ নীতি আদৰ্শ লক্ষ্য সেইসমূহ সম্পূৰ্ণ স্পষ্ট ৰূপে তেওঁলোকে থিৰাং কৰি ল'ব লাগিব। ছেকেণ্ড, দেন থাৰ্ডটো কি, ক্ষমতা দখলৰ বাবে আকাংক্ষা। এতিয়া সেইটো এটা বৈশিষ্ট্য হিচাপেই কিন্তু দলৰ দেখাইছে যে ক্ষমতা দখলৰ বাবে আকাংক্ষা থাকিব লাগিব। সাপোজ এটা দলৰ জন্ম হৈছে, এতিয়া সেই দলটোৰ এই বস্তুটো তেওঁলোকৰ এটা ভিজন থাকিব লাগিব যে এটা সময়ত এইখন দেশৰ শাসনত আমাৰ হাতলৈ শাসন আহিব, সেই ভিজনটো তেওঁলোকৰ ক্লিয়াৰ হ'ব লাগিব। ঠিক আছে, ইয়াত সেই বস্তুটো বুজাইছে। নীতি আদৰ্শৰ কথা ইতিমধ্যে কোৱা হৈছে আৰু জাতীয় স্বাৰ্থৰ প্ৰতি সন্মান, তেওঁলোকৰ সেই সন্মানটো দেশৰ প্ৰতি, ৰাষ্ট্ৰৰ প্ৰতি, নিজৰ ঠাইখনৰ প্ৰতি, অঞ্চলখনৰ প্ৰতি সেই সন্মানখিনি তেওঁলোকৰ থাকিব লাগিব। গতিকে আমি কি পালো, সংগঠন, নীতি আদৰ্শ আৰু লক্ষ্য, ঠিক আছে। তাৰ পাছত ক্ষমতা দখলৰ বাবে আকাংক্ষা আৰু চতুৰ্থটো কি পালো, জাতীয় স্বাৰ্থৰ প্ৰতি সন্মান। এইকেইটা বৈশিষ্ট্যৰে এটা ৰাজনৈতিক দলৰ জন্ম হয় বুলি আমি পঢ়িছো। ক্লিয়াৰ? এতিয়া এইকেইটা বৈশিষ্ট্যৰে যেতিয়া এটা ৰাজনৈতিক দলৰ সৃষ্টি হ'ব, সেই গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনতনো সেই ৰাজনৈতিক দলটোৰ কাম কি কি হ'ব, আমি এতিয়া সেইটো পঢ়িম। ঠিক আছে, এইকেইটা বৈশিষ্ট্য হৈ গ'ল, সংগঠন, নীতি আদৰ্শ, ক্ষমতা দখলৰ বাবে আকাংক্ষা, জাতীয় স্বাৰ্থৰ প্ৰতি সন্মান। এই বৈশিষ্ট্যকেইটা এটা ৰাজনৈতিক দলৰ জন্ম হ'ল। এতিয়া সেই বৈশিষ্ট্যতাৰে জন্ম হোৱা এটা ৰাজনৈতিক দলৰ
প্ৰধান কামসমূহ হ'ব এনেকুৱা প্ৰথম কথাটো হৈ গ'ল যে জনগণক ৰাজনৈতিক শিক্ষা প্ৰদানেৰে শিক্ষিত কৰা ঠিক আছে মানুহে বুজি পাব লাগিব দেশৰ জনসাধাৰণে গম পাব লাগিব যে দেশখনৰ শাসন ব্যৱস্থাটো প্ৰকৃতাৰ্থত কেনেকুৱা চলি আছে কি চলি আছে গোটেই দেশখনৰ প্ৰেক্ষাপটত প্ৰথম কথা আৰু তাৰ লগতে সেই ৰাজনৈতিক শিক্ষাৰ প্ৰতি মানুহক আকৃষ্ট কৰা ঠিক আছে জনগণৰ মনত ৰাজনৈতিক সজাগতা বৃদ্ধি কৰা সেইটো এটা বহুত ইম্পৰ্টেণ্ট ঠিক আছে যে ৰাজনীতিটো যে এটা বেয়া বস্তু নহয় ইয়াত উপযুক্ত মানুহৰ প্ৰয়োজন দক্ষতাপূৰ্ণ বুদ্ধিজীৱীৰ প্ৰয়োজন সেই বস্তুটো তেওঁলোকে তাৰ বিৰুদ্ধে সজাগতা বৃদ্ধি কৰিব লাগিব জনমত গঠন কৰা আৰু জনমতক সুসংগঠিত ৰূপ দিয়া এতিয়া চাওক এনেকুৱা কুৱেশ্যন আপোনালোকৰ এক্সামত আহিব পাৰে যে ৰাজনৈতিক দলৰ বৈশিষ্ট্য বুলি ক'লে প্ৰধানকৈ সেই চাৰিটা বৈশিষ্ট্য আপোনালোকে উল্লেখ কৰিব আৰু যদি এনেকৈ আহে যে ৰাজনৈতিক দল এটাৰ এখন দেশত কাম কি কামসমূহ বিবেচনা কৰা তেতিয়া আপোনালোকে প্ৰথম পইণ্ট ৱাইজ লিখি ল'ব যে প্ৰথম লিখিলে জনগণক ৰাজনৈতিক শিক্ষা প্ৰদানেৰে শিক্ষিত কৰা তাৰ পাছত সেই পইণ্টটো পাৰিলে এক লাইন বা দুই লাইন এক্সপ্লেইন কৰি দিব এইটো আমি এক্সপ্লেইন কৰিব পাৰিমেই ঠিক আছে সেকেন্ড পইণ্টটো আকৌ লিখিলে জনগণৰ মনত ৰাজনৈতিক সজাগতা বৃদ্ধি কৰা এতিয়া সেই পইণ্টটোত কিনো কৰিব লাগিব চৰকাৰখনে সেইটো এক্সপ্লেইন কৰি দিলে জনমত গঠন কৰা বুজি পাইছে মানুহৰ কথাখিনি শুনা সেই কথাটো আপোনালোকে এক্সপ্লেইন কৰি দিলে আৰু জনমতক সুসংগঠিত ৰূপ দিয়া এই চাৰিটা পইণ্টে যদি এক্সামত আহে প্ৰায় আৰু এক লাইন দুই লাইন এক্সপ্লেইন কৰি লিখি দিলে ফুল মাৰ্কছ আপোনালোকে পাব ডান ওকে ইয়াৰ উপৰিও গণতন্ত্ৰত জনগণে চৰকাৰ গঠন প্ৰক্ৰিয়াত অংশ লোৱাৰ পৰিৱেশ সৃষ্টি কৰাটো ৰাজনৈতিক দলৰ আন এক দায়িত্ব কি বুলি ক'লে যে চৰকাৰ গঠন প্ৰক্ৰিয়াত জনসাধাৰণে যাতে অংশগ্ৰহণ কৰিব পাৰে ঠিক আছে তাৰ এটা পৰিৱেশ সৃষ্টি কৰি দিয়াটো কিন্তু ৰাজনৈতিক দলৰে দায়িত্ব বুলি ইয়াত আমাক কৈছে নিৰ্বাচনত জয়ী হৈ চৰকাৰ গঠন কৰা ৰাজনৈতিক দলটোৰ উপৰি বিৰোধীৰ আসনত থকা ৰাজনৈতিক দলেও চৰকাৰৰ কাম কাজৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখে যিটো বস্তু আমি আমাৰ ভাৰতবৰ্ষৰ প্ৰেক্ষাপটতে আটাইতকৈ ভালকৈ দেখো ঠিক আছে কথাটো ঠিক যেনেকুৱাই হয় এতিয়া আমাৰ ভাৰতবৰ্ষৰ চৰকাৰী যি চৰকাৰ যোনটো দলে চলাই আছে বা বিৰোধী দলত যিটো ভূমিকা আছে সেই বিৰোধী দলটো সম্পূৰ্ণ সজাগ হৈ থাকে যে চৰকাৰে কিবা এটা ভুল কৰাৰ লগে লগে তেওঁলোকে তাৰ বিৰুদ্ধে মাত মাতে ঠিক আছে যিটোৰ কোনোখিনি ক্ষেত্ৰত পজিটিভ পইণ্টছো আছে আৰু কিছুমান ক্ষেত্ৰত আমি ক'ব নিগেটিভ পইণ্টছো আছে প্ৰত্যেকটো বস্তুৱে ভাল আৰু বেয়া দুইটা দিশেই থাকে যেনেকৈ আমি মৰ্চা চৰকাৰ আজিৰ ক্লাছটোত ভাল দিশখিনি আৰু বেয়া দিশখিনিও চাম ঠিক আছে গতিকে সেইটোৱে যে এখন গণতান্ত্ৰিক ৰাষ্ট্ৰত যেতিয়া এটা দলে চৰকাৰ গঠন কৰিব তাৰ সমান্তৰালকৈ যিটো দলে বিৰোধী দলৰ ভূমিকা গ্ৰহণ কৰিব সেই দলটো সম্পূৰ্ণ সজাগ হৈ থাকে চৰকাৰৰ আমি ক'ব পাৰো তেওঁলোকৰ কৰ্মৰাজিৰ ওপৰত ঠিক আছে গতিকে এটা কথা স্পষ্ট হৈছে যে এখন সুস্থ সবল গণতান্ত্ৰিক ৰাষ্ট্ৰ গঢ় দিয়াত ৰাজনৈতিক দল হ'ব লাগিব অতন্দ্ৰ প্ৰহৰী ডান ওকে নেক্সট এতিয়া ভাৰতৰ ৰাজনৈতিক দল আমি সকলোৱে গম পাওঁ ভাৰতীয় জাতীয় কংগ্ৰেছ ভাৰতবৰ্ষৰ প্ৰথমটো ৰাজনৈতিক দল যিটো দলৰ জন্ম হৈছিল ইন দা ইয়েৰ 1885 1885 চনত ভাৰতৰ প্ৰথম ৰাজনৈতিক দল ভাৰতীয় জাতীয় কংগ্ৰেছৰ জন্ম হৈছিল এজন অৱসৰপ্ৰাপ্ত ICS বিষয়া এলেন অক্টেভিয়ান হিউম তেওঁৰ নেতৃত্বতে এই দলটোৱে জন্ম লাভ কৰিছিল বুলি কৈছিলে গতিকে এইটো এটা কুৱেশ্যন আপোনালোকৰ এক্সামত শৰ্ট কুৱেশ্যনো আহিব পাৰে MCQ আহিব পাৰে যে ভাৰতীয় জাতীয় কংগ্ৰেছৰ জন্ম দিয়া ব্যক্তিজনৰ নাম কি ভাৰতীয় জাতীয় কংগ্ৰেছ এই ৰাজনৈতিক দলটোৰ জন্ম দিয়া ব্যক্তিজনৰ নাম হৈছে এজন ICS বিষয়া যাৰ নাম হৈছে এলেন অক্টেভিয়ান হিউম ঠিক আছে ৰিমেম্বাৰ দিছ নেম এভৰিৱান হোৱাট ইজ দ্য নেম এলেন অক্টেভিয়ান হিউম ডান ওকে সো তেওঁৰ নেতৃত্বতে কংগ্ৰেছৰ জন্ম হয় বহুতে ওকে ঠিক আছে এটা বহুতে 1800
বহুতে 1876 চনত 1876 এই চনত জন্ম হোৱা এছ.এন. বেনাৰ্জীৰ নেতৃত্বত গঠিত হোৱা দি ইণ্ডিয়ান এছ'চিয়েশ্যন যি ঠিক আছে আমি গম পাইছো যে 1885 চনত ভাৰতৰ প্ৰথমটো ৰাজনৈতিক দল ভাৰতীয় জাতীয় কংগ্ৰেছৰ জন্ম হয় কিন্তু বহু লোকে আকৌ 1876 যিটো এছ.এন. বেনাৰ্জীৰ নেতৃত্বত গঠন হোৱা দি ইণ্ডিয়ান এছ'চিয়েশ্যন সেই দলটোকো বা সেই কোপাৰো তাকো দেশৰ প্ৰথমটো ৰাজনৈতিক দল বুলি ক'ব বিচাৰে যদিও ই ৰাজনৈতিক দল নহয় এটা ৰাজনৈতিক সংগঠনে আছিলে সেইকাৰণে তাৰ নামেই হৈছিল দি ইণ্ডিয়ান এছ'চিয়েশ্যন গতিকে ইয়াত আমি কি মনত ৰাখিম যে দি ইণ্ডিয়ান এছ'চিয়েশ্যনৰ জন্ম কেতিয়া হৈছিল 1876 চনত কাৰ নেতৃত্বত হৈছিল এছ.এন. বেনাৰ্জী ভাৰতীয় জাতীয় কংগ্ৰেছ 1885 কোনে গঠন কৰিছিল এলেন অক্টেভিয়ান হিউম ডান ওকে আকৌ এই ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথমজন সভাপতি প্ৰেচিডেণ্ট কোন আছিলে উমেশ চন্দ্ৰ বেনাৰ্জী এলেন অক্টেভিয়ান হিউম ফাউণ্ডাৰ তেওঁৰ নেতৃত্বত জন্ম হ'ল আৰু তাৰ প্ৰথম প্ৰেচিডেণ্ট বা সভাপতি আছিল উমেশ চন্দ্ৰ বেনাৰ্জী ৰাইট ওকে এওঁ আছিলে উমেশ চন্দ্ৰ বেনাৰ্জী এওঁ আছিলে এলেন অক্টেভিয়ান হিউম এওঁৰ নেতৃত্বত জন্ম হৈছিলে ঠিক আছে এওঁৰ নেতৃত্বত জন্ম হৈছিলে আৰু এওঁ আছিলে এওঁ আছিলে সভাপতি এওঁ প্ৰথম সভাপতি আছিলে ঠিক আছে আৰু এওঁৰ নেতৃত্বত জন্ম হৈছিলে ডান ওকে দ্য ইণ্ডিয়ান এছ'চিয়েশ্যন ইন দ্য ইয়াৰ 1876 আৰু এইখন ভাৰতীয় জাতীয় কংগ্ৰেছৰ সময়ৰ চাওক দ্য ফাৰ্ষ্ট ইণ্ডিয়ান ছেচনেল কংগ্ৰেছ ইন দ্য ইয়াৰ 1885 ডান ওকে নেক্সট এতিয়া এই উমেশ চন্দ্ৰ বেনাৰ্জীৰ সভাপতিত্বত ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথমখন অধিৱেশন বহিছিল বোম্বাই বৰ্তমান মুম্বাই চহৰত গতিকে ইয়াৰ পৰা কুৱেশ্যন আহিব পাৰে যে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ বা ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম অধিৱেশনখন ক'ত অনুষ্ঠিত হৈছিল বোম্বাইত অনুষ্ঠিত হৈছিল জাতীয় কংগ্ৰেছৰ পিছতেই 1906 চনত ইন দ্য ইয়াৰ 1906 চনত মুছলিম লীগ নামৰ দলটোৰ জন্ম হয় যিটোৰ কথা আমি 1905 চনৰ বংগ বিভাজনৰ যিটো পাঠ সেই পাঠটো পঢ়িছো আপোনালোকে পঢ়া নাই সৰি ক্লাছ 10ত আছে তাতো আপোনালোকে গম পাব মুছলিম লীগৰ জন্ম মূলতঃ 1906 চনত হৈছিলে ঠিক আছে ভাৰতীয় জাতীয় কংগ্ৰেছ প্ৰথম আছিলে 1885 তাৰ পাছত 1906 মুছলিম লীগ ডান ওকে তৃতীয়টো ৰাজনৈতিক দল আছিল হিন্দু মহাসভা যিটোৰ জন্ম হয় 1916 চনত চতুৰ্থটো ৰাজনৈতিক দল আছিল স্বৰাজ পাৰ্টি 1922 চনত চিত্তৰঞ্জন দাস আৰু মতিলাল নেহৰু চিত্তৰঞ্জন দাস আৰু মতিলাল নেহৰু এওঁলোক দুজনৰ নেতৃত্বতে এই ভাৰতবৰ্ষৰ চতুৰ্থটো ৰাজনৈতিক দল স্বৰাজ পাৰ্টিৰ জন্ম হৈছিল কি পালো আমি এতিয়ালৈকে আমি গম পালো যে 1885 চনত ভাৰতৰ প্ৰথমটো ৰাজনৈতিক দল ভাৰতীয় জাতীয় কংগ্ৰেছৰ জন্ম হয় 1906 চনত জন্ম হোৱা ভাৰতৰ দ্বিতীয়টো ৰাজনৈতিক দল আছিল মুছলিম লীগ তৃতীয়টো কি আছিলে হিন্দু মহাসভা কিমান চনত 1916 চনত আকৌ 1922 চনত চতুৰ্থটো স্বৰাজ পাৰ্টি কাৰ নেতৃত্বত মতিলাল নেহৰু আৰু চিত্তৰঞ্জন দাস ঠিক আছে ওকে এবাৰ আপোনালোকে এনেকে মনত ৰাখি ল'ব পাৰে ধৰক মই লিখি দিছো 1885 তাৰ পাছত আছিলে 1906 তাৰ পাছত আছিলে 1916 ঠিক আছে 1916 আৰু দেন আছিলে 1922 সো এটো প্ৰথম আছিলে কংগ্ৰেছ এনেকে মনত ৰাখিলে গুটেই কেইটা সিৰিয়ালি মনত ৰব যাব আপোনালোকৰ ওকে সো প্ৰথমটো আছিলে কংগ্ৰেছ দ্বিতীয়টো কি আছিলে মুছলিম লীগ ঠিক আছে মুছলিম লীগ তৃতীয়টো কি আছিলে হিন্দু মহাসভা 1916 হিন্দু মহাসভা
আৰু 1922 চনত ইন দ্য ইয়াৰ 1922 কি আছিলে স্বৰাজ পাৰ্টি কাৰ নেতৃত্বত মতিলাল নেহেৰু আৰু চিত্তৰঞ্জন দাস ডান এভৰিৱান ওকে সো এইটো আপোনালোকে এনেকে মনত ৰাখি থব 1885 1906 1916 1922 তেতিয়া গোটেই বস্তুখিনি পুৰা ভালকৈ মনত ৰৈ যাব ওকে ইয়াৰ পাছত এতিয়া নেক্সট তাৰ পাছৰ খিনিলৈ আহোঁ ভাৰতবৰ্ষৰ ইতিহাসৰ প্ৰথমটো বাওপন্থী যেটোক আমি লেফটিষ্ট দল বুলি কওঁ ভাৰতীয় সাম্যবাদী দলটোৰ জন্ম হৈছিল 1924 চনত এতিয়ালৈকে আমি ৰাজনৈতিক দলৰ কথা পঢ়ি আছিলো এতিয়া ভাৰতৰ ৰাজনৈতিক প্ৰেক্ষাপটৰ প্ৰথমটো যেটো আমি ক'ব পাৰো বাওপন্থী দল 1924 চনত জন্ম হৈছিল আৰু দলটোৰ নাম আছিল ভাৰতীয় সাম্যবাদী দল ঠিক আছে কাৰ্ল মাৰ্কস ঠিক আছে কাৰ্ল মাৰ্কসৰ যেটো সাম্যবাদী আদৰ্শ এইখিনি কথা আপোনালোকে যেতিয়া পিছৰ পৰ্যায়লৈ যদি আপোনালোকে কলা বিভাগত পঢ়ে তেতিয়া ৰাজনীতি বিজ্ঞানত পঢ়িবলৈ পাব কাৰ্ল মাৰ্কসৰ কথা গতিকে সেই কাৰ্ল মাৰ্কসৰ যেটো সাম্যবাদী আদৰ্শ সেই আদৰ্শটোকে কেন্দ্ৰ কৰি জন্ম হোৱা এই দলটো আছিল পৰাধীন ভাৰতত জন্ম লাভ কৰা প্ৰথমটো ৰাজনৈতিক দল পঞ্চমটো ৰাজনৈতিক দল হিচাপে ফিফথ কাৰণ অলৰেডি আমি চাৰিটা পঢ়িলোৱে কংগ্ৰেছ মুছলিম লীগ হিন্দু মহাসভা আৰু স্বৰাজ পাৰ্টি ঠিক আছে 1916ত আছিলে যেটো হিন্দু মহাসভা 1922ত আছিলে স্বৰাজ পাৰ্টি তাৰপাছত তাৰ ঠিক দুবছৰ পাছতে 1924 চনত জন্ম হয় ভাৰতীয় সাম্যবাদী দল কিন্তু আমি যদি বাওপন্থী হিচাপে চাওঁ ই 1924 চনত জন্মগ্ৰহণ কৰা ভাৰতৰ প্ৰথমটো বাওপন্থী দল আৰু পঞ্চমটো ৰাজনৈতিক দল ঠিক আছে ওকে 1938 চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ মাজত ছচিয়েলিষ্ট ফোৰাম নামৰ এটা সাম্যবাদী আদৰ্শৰ গোটে গঢ় লৈছিলে এই স্বাধীনতাৰ পিছত সমাজবাদী দল হিচাপে মূৰ দাঙি উঠে নেক্সট পইণ্টত আমাক কি কৈছে যে 1938 চনত যি ভাৰতীয় জাতীয় কংগ্ৰেছ সেই ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতৃত্বত যি ছচিয়েল বা তেওঁলোকৰ মাজত যি ছচিয়েলিষ্ট ফোৰাম নামৰ এটা সাম্যবাদী আদৰ্শৰ গোটে গঢ় লৈছিল সেই পৰৱৰ্তী সময়ত আমাৰ ভাৰতবৰ্ষ যেতিয়া স্বাধীন হ'ল স্বাধীনোত্তৰ পাছত সমাজবাদী দল হিচাপে এই সাম্যবাদী দলটোৱে মূৰ দাঙি উঠিছিল ডান ওকে নেক্সট প্ৰথমটো যেতিয়া সাধাৰণ নিৰ্বাচন 1952 50খৰো অধিক ৰাজনৈতিক দলে অংশ লৈছিল সব যেতিয়া ভাৰতৰ প্ৰথমটো স্বাধীন হোৱাৰ পাছত ভাৰতৰ প্ৰথমটো যেতিয়া সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈছিল তাত প্ৰায় 50খৰো অধিক ৰাজনৈতিক দলে অংশ লৈছিল বুলি কৈছে কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা আছিল ইমানখিনি ৰাজনৈতিক দলৰ কেৱল মাত্ৰ 14টা দলহে সৰ্বভাৰতীয় শ্ৰেণীৰ আছিলে ঠিক আছে আমি ৰাষ্ট্ৰীয় দল বুলি ক'ব পাৰো বাকিবিলাক আছিল ৰাজ্যিক আৰু আঞ্চলিক পৰ্যায়ৰ প্ৰথম সাধাৰণ নিৰ্বাচনৰ আগে ইতিমধ্যে আমি যেটো ছচিয়েলিষ্ট ফোৰাম জাতীয় কংগ্ৰেছৰ ক্ষেত্ৰত পঢ়িলো সেই তেওঁলোকে কৃষকৰ মজদুৰ পাৰ্টিৰ সৈতে লগ লাগি প্ৰজা ছচিয়েলিষ্ট পাৰ্টিৰ জন্ম দিলে এই কনসেপ্টবোৰ আপোনালোকে মনত ৰাখিব ঠিক আছে বা পুৰা ভালকে নোট কৰি ৰাখিব নোট কৰাৰ পাছতে এবাৰ ভালকৈ পঢ়িব ইয়াৰ পৰা কিন্তু এটা দুটা শৰ্ট কোৱেশ্চন হ'ব পাৰে এক্সামত ডান ওকে নেক্সট এতিয়া ক্ৰমান্বয়ে ভাৰতৰ ৰাজনৈতিক দৃশ্যপটত উদ্ভৱ হোৱা আনবোৰ দল অলৰেডি আমি কংগ্ৰেছৰ কথা পঢ়িলো মুছলিম লীগৰ কথা পঢ়িলো স্বৰাজ পাৰ্টিৰ কথা পঢ়িলো হিন্দু মহাসভাৰ কথা পঢ়িলো ভাৰতীয় সাম্যবাদী দলৰ কথা পঢ়িলো ঠিক আছে তাৰ পাছতে অন্যান্য দলবোৰ কেনেকুৱা আছিল ভাৰতীয় ক্ৰান্তি দল জনসংঘ মাৰ্ক্সবাদী সাম্যবাদী দল জনতা দল ভাৰতীয় লোক দল ভাৰতীয় জনতা দল এনেকুৱা বহু সংখ্যক ৰাজনৈতিক দলৰ সেই সময়ছোৱাত জন্ম হৈছিল বুলি আমি ক'ব পাৰো ডান ওকে নেক্সট এতিয়া আঞ্চলিক ৰাজনৈতিক দলৰ প্ৰাসংগিকতা এইখিনিতে আমাৰ ভাৰতীয় ৰাজনৈতিক দলটো শেষ হৈছে আচলতে আপোনালোকৰ পাঠটো একেবাৰে সৰু একদম থুলমূল আভাস এটা দিছে প্ৰত্যেকটো বস্তুৱে ৰাজনৈতিক দলৰ যে একেবাৰে সৰু আভাস এটা দিছে আঞ্চলিক দলৰ আৰু মৰ্চা চৰকাৰ ঠিক তেনেকৈ গতিকে যিখিনি বস্তু দিয়া হৈছে সেইখিনিহে আমি কভাৰ কৰিম যেহেতু এক্সাম পইণ্ট অফ ভিউৰ পৰা আমি পঢ়ি আছো ঠিক আছে এতিয়া আহিলে আঞ্চলিক ৰাজনৈতিক দলৰ প্ৰাসংগিকতা এতিয়া আমি এটা কথা গম পাব লাগিব যে এটা আঞ্চলিক দলৰ এখন দেশত বা এখন দেশৰ ৰাজনৈতিক প্ৰেক্ষাপটত তাৰ ভূমিকাটো কেনেকুৱা হয় সব যোৱা
শতিকাৰ 60ৰ দশকত মানে ইয়াত মূলতঃ আমাৰ 1960ৰ কথা কৈছে ঠিক আছে 1960 সেই সময়খিনিতে ভাৰতৰ প্ৰথমটো আঞ্চলিক দল DMK ঠিক আছে কি বুলি কৈছে শৰ্ট ফৰ্মত আমি DMK বুলি জানো আৰু সম্পূৰ্ণ নামটো হৈছে দ্ৰাবিড় মুন্নেত্ৰা কাজাগম ভাৰতবৰ্ষৰ প্ৰথমটো আঞ্চলিকতাবাদী দল নাম কি আছিলে দ্ৰাবিড় মুন্নেত্ৰা কাজাগম और शॉर्टली আমি DMK বুলি জানো ঠিক আছে তাৰ জন্মৰ লগে লগে আঞ্চলিকতাবাদী চিন্তাধাৰাৰে পুষ্ট আন কিছুমান আঞ্চলিক ৰাজনৈতিক দলে দেশখনত আত্মপ্ৰকাশ কৰে ঠিক আছে দিস ইজ দা লোগো অফ DMK ডান ওকে এতিয়া আমি গম পাইছো যে বিশেষকৈ যোৱা শতিকাৰ 80ৰ দশকত বহু বেছি সংখ্যক আঞ্চলিক দলৰ জন্ম হোৱাৰ বাবে সেই দশকটোত মানে শেষৰ দশকটোক আঞ্চলিক ৰাজনৈতিক দলৰ 80ৰ দশক ইয়াত মেইনলি তেতিয়াহলে আমি বুজিম 1980 সেই সময়খিনিৰ কথা বুজিম 80ৰ দশকটোৰ কথা যেহেতু কৈছে সেই সময়ছোৱাত বহু সংখ্যক আঞ্চলিক দলৰ জন্ম হোৱাৰ কাৰণে যোৱা শতিকাৰ 80ৰ দশকটোক আঞ্চলিক ৰাজনৈতিক দলৰ সোণালী দশক বুলি কোৱা হৈছে এমসিকিউ আহি যাব পাৰে যে আঞ্চলিক দলৰ সোণালী দশক বুলি কোনটো দশকক অভিহিত কৰা হয় গতিকে আমি ক'ব পাৰো যে 19বিংশ শতিকাৰ 80ৰ দশকটো ক্লিয়াৰ 19বিংশ শতিকাৰ 80ৰ দশকটো আঞ্চলিক ৰাজনৈতিক দলৰ সোণালী দশক হিচাপে অভিহিত কৰা হৈছে ঠিক আছে প্ৰথমটো আঞ্চলিক দল দ্ৰাবিড় মুন্নেত্ৰা কাজাগম বা DMK ডান ইয়াৰ পাছতে বিশেষকৈ চতুৰ্থ যেতিয়া সাধাৰণ নিৰ্বাচন জেনেৰেল ইলেকশ্যন হল ফৰ্থ টাইমৰ কাৰণে আমাৰ ইণ্ডিয়াত ইন দ্য ইয়াৰ 1967 1967 চনত তাৰ পিছৰ পৰা ভাৰতবৰ্ষত ক্ৰমান্বয়ে এই আঞ্চলিকতাবাদী চিন্তাধাৰা বেছিকৈহে উদ্ভৱ হোৱা দেখিবলৈ পোৱা গ'ল মানে আৰু বেছি আঞ্চলিকতাবাদী ধাৰণাৰে পুষ্ট বা আঞ্চলিকতাবাদক কেন্দ্ৰ কৰি অন্যান্য দলসমূহৰ জন্ম হ'ল দেন ইয়াৰ পাছত এই আঞ্চলিক ৰাজনৈতিক দলৰ জন্মৰ মূল কাৰণ হিচাপে এতিয়া তলত কিছুমান মেইনলি কজেছ আমাক দেখুওৱা হৈছে এতিয়া চাওক আঞ্চলিকতাবাদী দল আমি যে পঢ়ি আছো আঞ্চলিকতাবাদ শব্দটোৰ অৰ্থ তাতে লুকাই আছে মানে অঞ্চল এটা কেন্দ্ৰ কৰি যিটো দল গঢ় লৈ উঠে চমুকৈ বুজিবলৈ পাম এতিয়া আমি ৰাষ্ট্ৰীয় দল মানে কি বুজিম গোটেই এটা সৰ্বভাৰতীয় পৰ্যায়ত এখন দেশক শাসন কৰাৰ মটিভ লৈ যি এটা দলৰ জন্ম হয় এতিয়া আঞ্চলিকতাবাদী দল মানে অঞ্চল এটাতে মূলত সীমাবদ্ধ থাকে সেইকাৰণে আমি বস্তুবিলাক এনেকৈ পঢ়িম চাব দেই সৰ্বভাৰতীয় ৰাজনৈতিক দলৰ বৈষম্যমূলক নীতি ঠিক আছে দেশখনৰ বিভিন্ন ভাষিক আৰু ধৰ্মীয় গোষ্ঠীৰ মাজত থকা ভিন্নতা এইটো আমি জানো এইটোকে আমি কি নাম দিছো ইউনিটি ইন ডাইভাৰ্চিটি ইউনিটি ইন ডাইভাৰ্চিটি আমাৰ ভাৰতবৰ্ষখন কি হয় বিভিন্ন ভাষী জনগোষ্ঠীয়ে সমৃদ্ধ এখন দেশ ঠিক আছে প্ৰত্যেকখন ৰাজ্যৰ নিজা কালচাৰ সংস্কৃতি সাজপাৰ সকলো বেলেগ বেলেগ আকৌ আমাৰ নিজৰ ৰাজ্যবোৰো বিভিন্ন অঞ্চলত বিভিন্নতা দেখিবলৈ পোৱা যায় গতিকে তাৰ কাৰণে কি হয় এই ভাৰতবৰ্ষৰ বিভিন্ন ভাষিক আৰু ধৰ্মীয় গোষ্ঠীৰ মাজত থকা যিটো ভিন্নতা যিটো ডাইভাৰ্চিটি যাৰ কাৰণে কি হৈছিল আঞ্চলিকতাবাদী দলসমূহৰ জন্ম হৈছিল তাৰ লগতে ৰাষ্ট্ৰীয় দলসমূহৰ যি বৈষম্যমূলক নীতি ঠিক আছে সংখ্যালঘুসকলৰ মাজত থকা যি নিৰাপত্তাহীনতাৰ ভাৱ তেওঁলোকে সেই নিৰাপত্তাহীনতাত ভুগিছিল যিসকল সংখ্যালঘু আমি মূলত ইয়াত ট্ৰাইবছবোৰৰ কথা ক'ব পাৰো ঠিক আছে কেন্দ্ৰীয় চৰকাৰ অধিক কেন্দ্ৰীকৰণৰ প্ৰৱণতা আৰু ৰাজ্যিক সম্পদসমূহৰ ওপৰত অধিক কৰ্তৃত্ব লাভৰ প্ৰচেষ্টা পইণ্ট কেইটা ভালকৈ মন কৰিব প্ৰথমতে আমি ফাৰ্ষ্ট পইণ্টটো কি পঢ়িছো সৰ্বভাৰতীয় ৰাজনৈতিক দলৰ বৈষম্যমূলক নীতি নাম্বাৰ 1 তাৰ পাছতে আমি পঢ়িলো যে ভাৰতবৰ্ষত বিভিন্ন ভাষী বা গোষ্ঠীসমূহৰ মাজত থকা ভিন্নতাক কেন্দ্ৰ কৰি আঞ্চলিকতাবাদী দলৰ জন্ম হৈছিল তৃতীয়তে যি সংখ্যালঘু ঠিক আছে মূলত জাতি জনজাতি সমূহৰ তেওঁলোকৰ মাজত থকা যি নিৰাপত্তাহীনতাৰ ভাৱ সেই নিৰাপত্তাহীনতাৰ ভাবে যে আমাক সিকিউৰ কৰিব নোৱাৰিব নেকি সেই ভাৱটোৱে আঞ্চলিকতাবাদী দলৰ জন্ম হৈছিল
তাৰ পাছতে আহিলে যে আমাৰ তেওঁলোকে এনেকৈ চিন্তা কৰিছিল সেই সময়ত যে ভাৰতবৰ্ষৰ কেন্দ্ৰীয় চৰকাৰৰ হাততে যিটো আমি চেন্ট্ৰেলাইজেশ্যন বুলি কওঁ, যে গোটেই কেন্দ্ৰই যদি গোটেই দেশৰ শাসনটোক লৈ লয়, ঠিক আছে, গোটেই পাৱাৰটো যদি চেন্ট্ৰেলাইজেশ্যন হৈ যায়, কেন্দ্ৰীকৰণ হৈ যায়, তেতিয়া কি হ'ব, ৰাজ্যসমূহে নিজৰ স্বকীয়তা ৰক্ষা কৰাত ব্যৰ্থ হ'ব। দেন আৰু তাৰ লগে লগে কি হ'ব, যি তেওঁলোকৰ সম্পদসমূহ, সেই সম্পদসমূহৰ ওপৰত অধিক কৰ্তৃত্ব ৰাজ্য চৰকাৰে নহয়, কেন্দ্ৰীয় চৰকাৰে আৰোপ কৰিব পাৰিব, যাৰ কথাটো চিন্তা কৰিয়েই সেই সময়ৰ প্ৰেক্ষাপটত আঞ্চলিকতাবাদী দলসমূহৰ উদ্ভৱ হৈছিল বুলি আমি ক'ব পাৰোঁ। সকলো ৰাজ্যৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ সমদৃষ্টিৰ অভাৱ। এতিয়া প্ৰত্যেকখন ৰাজ্যকে সেই সময়ত কেন্দ্ৰীয় চৰকাৰে সমান গুৰুত্ব নিদিবও পাৰে। আজিও আমি ভাৰতৰ প্ৰেক্ষাপটত দেখিবলৈ পাওঁ, ঠিক আছে, কোনোবা এখন ৰাজ্যই যদি চৰকাৰৰ কেন্দ্ৰীয় চৰকাৰক বেছি গুৰুত্ব পায়, কোনোবা এখন চৰকাৰে কিন্তু গুৰুত্ব নাপায়, কোনোবা এখন ৰাজ্যই কিন্তু গুৰুত্ব পোৱা দেখিবলৈ পোৱা নাযায়। গতিকে এনেকুৱা কিছুমান কাৰণ, যিবিলাক কাৰণে এটা আঞ্চলিকতাবাদী দলৰ জন্ম দিয়ে। তাৰ লগতে ৰাষ্ট্ৰীয় দল বা কেন্দ্ৰীয় চৰকাৰৰ ৰাজ্যিক নেতাৰ দুৰ্বলতা। গতিকে এই পইণ্টছখিনি একদম ভালকৈ মনত ৰাখিব। এইটো এটা কিন্তু লং কুৱেশ্যনৰ কাৰণে এটা কুৱেশ্যন হ'ব পাৰে যে মূলতঃ কি পঢ়ি আছো যে আঞ্চলিক ৰাজনৈতিক দলৰ জন্ম হোৱাৰ মূল কাৰণসমূহ বিশ্লেষণ কৰা বা বিবেচনা কৰা। তেতিয়া তাত আপোনালোকে এই গোটেই পইণ্টছখিনি ইনক্লুড কৰিব লাগিব। বৈষম্যমূলক নীতিৰ পৰা, ভিন্নতাৰ পৰা আৰম্ভ কৰি নিৰাপত্তাহীনতাৰ ভাৱ, কেন্দ্ৰীকৰণৰ কথা, ঠিক আছে, সকলো ৰাজ্যৰ মাজত সমদৃষ্টিৰ অভাৱ, ঠিক আছে, তাৰ লগতে কি ৰাজ্যিক নেতাৰ দুৰ্বলতা, এই গোটেই বস্তুখিনি আপোনালোকে ইনক্লুড কৰিব লাগিব। নেক্সট, এতিয়া বৰ্তমান ভাৰতবৰ্ষত থকা যদি আমি উল্লেখযোগ্য আঞ্চলিকতাবাদী দলসমূহ চাওঁ, প্ৰথমটো আমি পঢ়িলে DMK, দ্ৰাবিড় মুন্নেত্ৰা কাঝাগম। আমাৰ অসমৰ আমি পঢ়ি আহিছো অগপ, অসম গণ পৰিষদ, ঠিক আছে। ঠিক তেনেকৈ আমি যদি অন্ধ্ৰপ্ৰদেশৰ চাওঁ, তেলেগু দেশম, এইটো অন্ধ্ৰপ্ৰদেশৰ আঞ্চলিকতাবাদী দল। আকালি দল পঞ্জাবৰ হয়, তামিলনাডুৰ, ঠিক আছে, DMKটো প্ৰধানতঃ তামিলনাডুৰ হয়। তাৰ পাছত মিজো নেশ্যনেল ফ্ৰণ্ট, এইটোতো মিজোৰাম হ'ব। শিৱসেনা মহাৰাষ্ট্ৰ, এইটো আমি প্ৰায়ে শুনি থাকো শিৱসেনাৰ কথা মহাৰাষ্ট্ৰৰ যেতিয়া ইলেকশ্যনৰ টাইমত, ঠিক আছে। গতিকে তাৰ পাছত নাগালেণ্ড পিপুলছ কনফাৰেন্স নাগালেণ্ডৰ, ঝাৰখণ্ড মুক্তি মৰ্চা ঝাৰখণ্ড, কেইটামান মনত ৰাখি থব, অসমৰ অসম গণ পৰিষদ, শিৱসেনাটো মহাৰাষ্ট্ৰৰ, ঠিক আছে, অন্ধ্ৰপ্ৰদেশৰ তেলেগু দেশম, এনেকৈ কেইটামানৰ নাম মনত ৰাখি থব, উদাহৰণত আহিব পাৰে যে কেইটামান আঞ্চলিকতাবাদী দলৰ নাম উল্লেখ কৰা। এয়া শিৱসেনা, ঠিক আছে। অকে, নেক্সট, এতিয়া ভাৰতীয় গণতন্ত্ৰলৈ আঞ্চলিক দলৰ মানুহৰ মনত সৃষ্টি হোৱা যি ক্ষোভ আৰু অসন্তুষ্টিৰ ফলতেই বহুকেইটা আঞ্চলিক দলৰ জন্ম হৈছে। বহুতৰ মতে আঞ্চলিক দল ভাৰতীয় ৰাজনীতিৰ বাবে, গোটেই ভাৰতীয় ৰাজনৈতিক প্ৰেক্ষাপটটোৰ বাবে যদি আশীৰ্বাদ হ'ব নোৱাৰে, ঠিক আছে, কিন্তু অভিশাপো নহয়। মানে আমি এনেকৈ বুজো, ঠিক আছে, যে ভাৰতীয় ৰাজনৈতিক প্ৰেক্ষাপটত আঞ্চলিকতা দলসমূহ ইমান বেছি সুবিধাজনক নহ'ব পাৰে, কিন্তু তাৰ বহুত ভাল নহ'লে বহুত বেয়াও কিন্তু নহয়। এতিয়া কিয় কৈছে আমি চাওঁ, যে এখন শক্তিশালী গণতান্ত্ৰিক ভাৰতবৰ্ষৰ সৃষ্টিত এই আঞ্চলিকতাবাদী দলসমূহৰ প্ৰধান ভূমিকা গ্ৰহণ কৰে। কেনেকৈ গ্ৰহণ কৰে, যে অঞ্চলবিলাকৰ যিসমূহ সমস্যা, সেই সমস্যাসমূহ এই আঞ্চলিকতাবাদী দলসমূহে এখন দেশৰ চৰকাৰৰ ওচৰত আঙুলিয়াই দিয়ে, ঠিক আছে, আৰু জনসাধাৰণক গণতন্ত্ৰৰ প্ৰকৃত স্বাদ দিব পৰা যায় এই আঞ্চলিকতাবাদী দলসমূহৰ জৰিয়তেহে। এনে বৃহত্তৰ স্বাৰ্থতেই আঞ্চলিক দলবিলাকে যদি নিষ্ঠা সহকাৰে কাম কৰে, তেন্তে প্ৰকৃতাৰ্থত আমি ক'ব পাৰো যে এখন গণতান্ত্ৰিক ৰাষ্ট্ৰত প্ৰকৃতাৰ্থত আঞ্চলিক দলসমূহৰ কিন্তু ভূমিকা থাকিব, ৰাইট। দ্বিতীয়তে, গতিকে আমি ইয়াত কি গম পালো, যে এখন গণতান্ত্ৰিক ৰাষ্ট্ৰৰ থকা আঞ্চলিকতাবাদী দলসমূহে যদি এখন দেশৰ চৰকাৰক আঞ্চলিক সমস্যাসমূহ আঙুলিয়াই দিব পাৰে, নিজৰ কৰ্তব্য, নিজৰ দায়িত্বসমূহ যদি তেওঁলোকে সম্পূৰ্ণ নিষ্ঠাৰে পালন কৰে, তেন্তে ৰাজনৈতিক প্ৰেক্ষাপটতো আঞ্চলিকতাবাদ বা আঞ্চলিকতাবাদী দলসমূহ প্ৰাসংগিক হৈ ৰ'ব। দ্বিতীয়তে,
কেন্দ্ৰ ৰাজ্যৰ সম্পৰ্কৰ ক্ষেত্ৰত আঞ্চলিক দলৰ জন্মই এক যোগাত্মক দিশ প্ৰদান কৰে বুলি কৈছে। কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্যিক চৰকাৰৰ মাজৰ যিটো সম্বন্ধ, যিটো ৰিলেশ্যনশ্বিপ, এই সম্পৰ্কটো গঢ়াটো আঞ্চলিকতাবাদী দলে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। দ্বিতীয়তে, আঞ্চলিক দলৰ জন্মই দেশৰ ৰাজনীতিত তৃণমূল পৰ্যায়ৰ জনগণৰ অংশগ্ৰহণ অধিক সক্ৰিয় কৰি তুলিলে। আঞ্চলিকতাবাদী দলসমূহ জন্ম হোৱাৰ লগে লগেই কি হ'ল, দেশৰ একেবাৰে ক্ষুদ্ৰ ক্ষুদ্ৰ সম্প্ৰদায় বা পৰিয়ালৰ যিসকল লোক, তেওঁলোকেও কি কৰিলে, দেশৰ ৰাজনৈতিক ক্ষেত্ৰখনত অংশগ্ৰহণ কৰিলে। চতুৰ্থতে, কেন্দ্ৰৰ ৰাজনীতিত আঞ্চলিক দলবিলাকৰ গুৰুত্বপূৰ্ণ ভূমিকাই সৰ্বভাৰতীয় ৰাজনৈতিক দলৰ আধিপত্য কিছু সীমাবদ্ধ কৰি গণতান্ত্ৰিক ভাৱধাৰা সবল কৰি দিলে। যিটো আমি কৈছিলো যে যেতিয়া আঞ্চলিকতাবাদী দলসমূহ জন্ম হৈছিল, সেই সময়তে এই বস্তুটো চিন্তা কৰা হৈছিল যে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত যদি সম্পূৰ্ণ ক্ষমতাৰ কেন্দ্ৰীকৰণ থাকে, চেন্ট্ৰেলাইজেশ্যন থাকে, তেতিয়াহ'লে দেশত থকা ৰাজ্যসমূহে নিজৰ সক্ৰিয়তা ৰক্ষা কৰিব নোৱাৰিব। সম্পদসমূহৰ গোটেই কৰ্তৃত্ব বা শাসন কোনে লৈ ল'ব, দেশৰ চেন্ট্ৰেল গভৰ্ণমেণ্টে। যাৰ ফলশ্ৰুতিতে এই দলসমূহ জন্ম হ'ল, আৰু এই দলসমূহৰ জন্ম হোৱাৰ ফলাফল স্বৰূপেই দেশখনৰ প্ৰকৃত যিটো গণতান্ত্ৰিক শাসন ব্যৱস্থা, সেই শাসন ব্যৱস্থাটো সজীৱ হৈ থাকে বুলি আমাক কৈছে। ডান। নেক্সট, এতিয়া আহিলে গণতন্ত্ৰত বিৰোধী দলৰ ভূমিকা। ঠিক আছে, এইখন আমাৰ ভাৰতীয় সদনৰ এখন ফটো ইয়াত দেখে। আমি জানোৱেই চৰকাৰী পক্ষ থাকে, বিৰোধী পক্ষ থাকে, এজন অধ্যক্ষ থাকে। ঠিক আছে, বিধানসভাৰ অধ্যক্ষ, লোকসভাৰ অধ্যক্ষ। ডান। অ'কে, এতিয়া বিৰোধী দলৰ সবল ভূমিকা থকা দুখন উল্লেখযোগ্য ৰাষ্ট্ৰ হ'ল আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইংলেণ্ড, যাক গ্ৰেট ব্ৰিটেইন বুলিও কোৱা হৈছে। যে বিৰোধী দলৰ সবল ভূমিকা থকা, মানে এই দুখন ৰাষ্ট্ৰত মূলতঃ USA হৈ গ'ল, UK হৈ গ'ল, এই দুখন ৰাষ্ট্ৰত কি বুলি কৈছে, অপজিশ্যনটো তাৰ বহুত বেছি ষ্ট্ৰং বুলি আমাক কৈছে। প্ৰধানতঃ বিৰোধী দলৰ কৰণীয় কামসমূহ এনেকুৱা ধৰণৰ হয়। প্ৰথমতে আমাক ক'লে যে জনসাধাৰণ আৰু দেশৰ স্বাৰ্থক সুৰক্ষা দিয়াত আৰু সংবিধানৰ পবিত্ৰতা ৰক্ষা কৰাত বিৰোধী দলে অতন্দ প্ৰহৰীৰ দৰে কাম কৰিব লাগে। দেশৰ স্বাৰ্থ অক্ষুণ্ণ ৰখাত, যে প্ৰকৃতাৰ্থত আমাৰ দেশখনৰ জনসাধাৰণে কি বিচাৰে, বা দেশ এখন উন্নতিৰ পথত আগবাঢ়ি যাবলৈ, দেশখনৰ অৰ্থনীতি সবল কৰিবৰ কাৰণে এখন দেশৰ চৰকাৰে কেনেকুৱা ধৰণৰ কাৰ্যপন্থা হাতত ল'ব লাগে, সেই কথাখিনিৰ ক্ষেত্ৰত বিৰোধী দলে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। দ্বিতীয়তে, শাসনত থকা দলটোৱে যাতে জাতীয় স্বাৰ্থৰ বিপৰীতে গৈ কোনো ধৰণৰ কাম কাজ হাতত নলয়, তাৰ বিৰুদ্ধেও তেওঁলোক সজাগ হৈ থাকে। একদম সৰু উদাহৰণ এটা দিওঁ। আমাৰ 2019 সময়ত 2019 চনত যেতিয়া নাগৰিকত্ব সংশোধনী যিখন বিল, সেই বিলখনৰ প্ৰস্তাৱ দাখিল কৰা হৈছিল, সেই সময়ত সেইখনৰ বিৰুদ্ধে কেনেকৈ আমাৰ অসমৰ প্ৰেক্ষাপটত আন্দোলন হৈছিল আমি সকলোৱে জানো। তাক কেব হৈছিলে, চিটিজেন এমেণ্ডমেণ্ট বিল। তাৰপিছত এখন আইন হৈ গ'ল, সেইখিনি পাছৰ কথা। কিন্তু আমি দেখিছিলো যে যেতিয়া কি হয়, জাতীয় স্বাৰ্থক কি কৰা নহয়, গুৰুত্ব প্ৰদান নকৰে, তেতিয়া কি হয়, কোনো কাৰ্য কৰিব, তাৰ ফলস্বৰূপে আঞ্চলিকতাবাদী দলসমূহে কেনেকৈ তেতিয়া চৰকাৰৰ বিৰুদ্ধেও মাত মাতিব পাৰে। ঠিক আছে, পৰৱৰ্তী সময়ত এনেকুৱা বহুখিনি কথা হ'ল, গতিকে সেইখিনি আমি বেছি ব্ৰিফলৈ নাযাওঁ বাৰু, ইমানতে আমি ৰাখিছো। তাৰপাছত আহিলে চৰকাৰৰ আঁচনি আৰু পৰিকল্পনাবিলাক পৰ্যবেক্ষণ কৰি প্ৰয়োজন হ'লে চৰকাৰক সংসদৰ মজিয়াত সমালোচনা কৰা, যিটো আমাৰ ভাৰতবৰ্ষত প্ৰায়ে হৈ থাকে। ঠিক আছে, এতিয়া যিকোনো এখন আইন আমি সকলোৱে গম পাওঁ। চাওক, কথাটো কি হয়, আমাৰ ভাৰতবৰ্ষত মূলতঃ বিধানসভা আছে, ৰাজ্যসভা আছে। ঠিক আছে, মেইনলি লোকসভা আৰু বিধানসভাৰ কথা কওঁ। ঠিক আছে, লোকসভা আমি গম পাই, হাউচ অফ পাৰ্লিয়ামেণ্ট যি দিল্লীত আমাৰ অনুষ্ঠিত হয়, সেই সদনত কি হয়, মূলতঃ তাৰ এজন অধ্যক্ষ থাকে। তাৰ পাছত চৰকাৰী পক্ষত বিজেপিৰ সকল থাকে, বিৰোধী পক্ষত বা এতিয়াতো NDA এলায়েন্সত চলি আছে গভৰ্ণমেণ্ট, বা আমাৰ বাকী ইপিনে কংগ্ৰেছ সকল, তেওঁলোক থাকে। এতিয়া কি হয়, ছাপোজ কিবা এখন যেতিয়া চৰকাৰে এখন আইন আনিব বিচাৰে, প্ৰথমতে সেইখন বিল হিচাপে সংসদত গৃহীত হ'ব লাগে। ঠিক আছে, সংসদত গৃহীত হ'বলৈ কি হয়, প্ৰত্যেকজন মানে এটা মেজৰিটি লোকে সেই বিলখন সমৰ্থন কৰিব লাগিব। আইন নহয়, বিল। সেই বিলখন যেতিয়া মেজৰিটি পিপুলে সমৰ্থন কৰিব, ঠিক আছে, তেতিয়াহে সেইখন সংসদত গৃহীত হয়।
আকৌ গৃহীত হোৱাৰ পাছতো যেতিয়া সেইখন ৰাষ্ট্ৰপতিয়ে ভালকৈ চালি জাৰি চাই তাত স্বাক্ষৰ প্ৰদান কৰে তেতিয়াহে সেইখন আইনলৈ ৰূপান্তৰিত হয়। সেইখিনি বহুত কথা, কিন্তু সেইটোৱে আমি গম পাইছো যে এতিয়া এনেকুৱা হ'ল যে চৰকাৰী পক্ষই এখন বিল উত্থাপন কৰিলে, ঠিক আছে, কিন্তু সেই বিলখনত এনেকুৱা কিছুমান কথা লিখা আছে যেনেকৈ ৰিচেণ্টলি আমাৰ যিটো এক দেশ এক নিৰ্বাচন, হয়তো বহুতে গম পাইছে বহুতে গম নাই পোৱা, এখন বিল আমাৰ উত্থাপন কৰা হৈছিল এক দেশ এক নিৰ্বাচন ব্যৱস্থা আমাৰ ভাৰতবৰ্ষত ইমপ্লিমেণ্ট হ'ব বুলি। তাত মেইনলি মেজৰিটি পিপুলে কি কৰিলে, তাৰ পৰা ভোট দিলে যে ওৱান নেশ্যন ওৱান ইলেকশ্যন ইণ্ডিয়াত ইমপ্লিমেণ্ট হ'ব লাগে, আৰু পৰৱৰ্তী সময়ত সেইখন বিলৰ পৰা আইনলৈ ৰূপান্তৰিত হ'ল। এতিয়া পৰৱৰ্তী পৰ্যায়ত হয়তো ভাৰতবৰ্ষত এক দেশ এক নিৰ্বাচন ব্যৱস্থাই শাসন চলিব, য'ত আমাৰ আগতে কি হয়, লোকসভাৰ নিৰ্বাচন বেলেগকৈ হয়, ৰাজ্যসভা বা বিধানসভাৰ নিৰ্বাচন বেলেগকৈ হয়, কিন্তু এতিয়া এক দেশ এক নিৰ্বাচন পদ্ধতিৰ জৰিয়তে দেশত এটা সময়তে দুইটাকৈ নিৰ্বাচন অনুষ্ঠিত হ'ব। তেনেকুৱা কিছুমান কথা আছে। গতিকে সেইটোৱে কৈছো যে যেতিয়া কি নহয় চৰকাৰে কিবা এখন বিল আনিব বিচাৰে, তাক কিন্তু আমি বিৰোধী পক্ষই কি কৰিব পাৰে, সমালোচনা কৰিব পাৰে, সদনৰ মজিয়াত সমালোচনা কৰা, এইবিলাক আপোনালোকে দেখিয়ে থাকে হয়তো প্ৰায়। তাৰ পাছতে জনসাধাৰণৰ অভাৱ অভিযোগ আশা আকাংক্ষাক সংসদৰ মজিয়াত দাঙি ধৰা, ঠিক আছে, সেইটো এটা খুব গুৰুত্বপূৰ্ণ কথা। এতিয়া আমাৰ যেনেকৈ অসমৰ বানপানী সমস্যাটো, অসমৰ এটা খুব গুৰুত্বপূৰ্ণ সমস্যা বানপানী সমস্যাটো, ৰাইট? প্ৰতি বছৰে অসমত বানপানীৰ সমস্যাটোৱে দেখা দিয়ে। গতিকে এই সমস্যাটোক লৈ আমাৰ সংসদত, ঠিক আছে, দিল্লীৰ সংসদত যেতিয়া কোনোবা এজন সাংসদে যেতিয়া উত্থাপন কৰিব যে অসমৰ এই জ্বলন্ত সমস্যা, এই সমস্যাটো সমাধান কৰিবৰ কাৰণে আমি কি কি গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰোঁ, তেনেকুৱা কথাবিলাক আহিব, ঠিক আছে। তাৰ লগতে প্ৰয়োজন সাপেক্ষে বিকল্প চৰকাৰ গঠনৰ বাবে সাজু থকা আৰু জনমত গঠন কৰা। গতিকে এইখিনি আছিলে আমি ক'ব পাৰো বিৰোধী দলৰ ভূমিকা। তাৰ লগতে এতিয়া আহিলে শেষৰটো টপিক, যিটো আমি পঢ়াৰ কথা কৈছিলো, মৰ্চা চৰকাৰ। এতিয়া মৰ্চা চৰকাৰ মানে কি আমি সেইটো বুজিব লাগিব। চব যেতিয়া কোনো এটা বিশেষ ৰাজনৈতিক দলে একক সংখ্যা গৰিষ্ঠতা লাভ কৰি চৰকাৰ গঠন কৰিবলৈ অপাৰগ হয়, তেতিয়া কেইবাটাও ৰাজনৈতিক দল একগোট হৈ চৰকাৰ গঠন কৰে, সেইটোকে আমি সাধাৰণতে মৰ্চা চৰকাৰ বুলি জানো, ঠিক আছে। এতিয়া সেই একক সংখ্যা গৰিষ্ঠতা মানে সেইটো মেজৰিটি অফ ভোটছৰ কথা কৈছে, ঠিক আছে। যেতিয়া কি হয়, কোনোবা এটা ৰাজনৈতিক দলে মানে আমি এনেকে বুজো, চিম্পল বুজো, ঠিক আছে, সাপোজ 100টা ভোট আছে, একদম সাধাৰণভাৱে বুজিছো। এতিয়া একক সংখ্যা গৰিষ্ঠতা মানে কি হয়, চৰকাৰ গঠন কৰিবৰ কাৰণে সাপোজ যেনিবা 50%তকৈ ওপৰত ভোট পাব লাগিব, কিন্তু যেতিয়া সিমানটো পাবলৈ তেওঁলোক সক্ষম নহয়, সেইটোৱে কৈছে একক সংখ্যা গৰিষ্ঠতা লাভ কৰিবলৈ সক্ষম নহয়, তেতিয়া কি কৰিবলগীয়া হয়, সেই দলটোৱে বিৰোধী পক্ষৰ লগত লগ লাগি মৰ্চা চৰকাৰ গঠন কৰিবলগীয়া হয়। যে এটা বিশেষ ৰাজনৈতিক দলে একক সংখ্যা গৰিষ্ঠতা লাভ কৰি চৰকাৰ গঠন কৰিবলৈ অপাৰগ হয়, তেতিয়া কেইবাটাও ৰাজনৈতিক দল সেই দলখিনিয়ে একেলগ হৈ মৰ্চা চৰকাৰ গঠন কৰে। মৰ্চা অথবা সংযুক্ত চৰকাৰ ব্যৱস্থাটোৱে বৰ্তমান সময়ত বিশেষ ভূমিকা লাভ কৰাৰ অন্তৰালত থকা কাৰণসমূহ হৈছে, প্ৰথমটো হৈছে ৰাজনৈতিক দলৰ সংখ্যা বৃদ্ধি। আমি দেখিয়ে আছো ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত ৰাজনৈতিক দলৰ সংখ্যা বৃদ্ধি, একক ৰাজনৈতিক দলৰ প্ৰাধান্য হ্ৰাস, যিটো এতিয়া হয়তো অলপ বেছি হৈছে, কিন্তু আগতে সেই বস্তুটো অলপ নাছিলে এটা সময়ত, ঠিক আছে। এটা দলৰ গোটেই শাসন ব্যৱস্থাটো নাছিলে এটা সময়ত, ঠিক আছে। আকৌ এটা নিৰ্বাচনত কোটি কোটি টকা খৰচ হোৱাৰ পিছত যদি চৰকাৰ গঠনত জটিলতা আহে, তেন্তে পুনৰ নিৰ্বাচন পাতি চৰকাৰী ধনৰ অপব্যয়, সেইটো হয়। এতিয়া যদি এটা ইলেকশ্যনত বা এটা নিৰ্বাচনতে আমি দেখোৱেই কিমান হাজাৰ হাজাৰ লাখ লাখ কোটি টকা খৰচ হয়। গতিকে ইমান এটা ব্যয়বহুল প্ৰক্ৰিয়াৰ জৰিয়তে গোটেই দেশৰ শাসন ব্যৱস্থাটো যদি তাৰ পাছতো নিৰ্ণয় কৰিব নোৱাৰে যে কোনে চৰকাৰ গঠন কৰিব, তেতিয়াহ'লে সেইটো আকৌ দ্বিতীয়বাৰ কৰা মানে কিমানখিনি চৰকাৰী পইচা অপব্যয় হ'ব। গতিকে সেই ব্যৱস্থাটো নকৰিবৰ কাৰণে কি হয়, মৰ্চা চৰকাৰ গঠন হয়। যদি একক সংখ্যা গৰিষ্ঠতা লাভ নকৰে, তেতিয়াহ'লে গোটেইখিনিয়ে মিলি মৰ্চা গঠন কৰে, ঠিক আছে, এলায়েন্স। চৰকাৰৰ আঞ্চলিক প্ৰতিনিধিৰ বিষয়টোও মৰ্চা চৰকাৰ গঠনত গুৰুত্ব পায়। ইয়াৰ পাছত আহিলে একক দলৰ আধিপত্য, যাক আমি কওঁ সিংগল পাৰ্টি ডমিনেন্স। এই ক্ষেত্ৰত প্ৰত্যাহ্বান অহাত মৰ্চা চৰকাৰ প্ৰক্ৰিয়া আৰম্ভ হ'ল।
আমাৰ ভাৰতবৰ্ষত মানে প্ৰথম যেতিয়া ভাৰতবৰ্ষৰ সাধাৰণ নিৰ্বাচন হৈছিল তেতিয়াতো সম্পূৰ্ণভাৱে কংগ্ৰেছে আছিলে গম পাওঁৱেই ভাৰতৰ প্ৰথমটো ৰাজনৈতিক দলো গতিকে প্ৰথম সময়ত ইমান বেছি অসুবিধাৰ সৃষ্টি হোৱা নাছিলে পিছলৈ যেতিয়া সেই অসুবিধা আহিলে যে একক দলৰ আধিপত্যটো কমি গ'ল সিংগল পাৰ্টি ডমিনেন্সৰ হ্ৰাস পাবলৈ ধৰিলে তেতিয়াই কি হয় এই মৰ্চা চৰকাৰ কথাটো আহে কেন্দ্ৰত 1977 চনত মোৰাৰজী দেশাই তেওঁৰ নেতৃত্বত প্ৰথমখন মৰ্চা চৰকাৰ গঠন হয় গতিকে আমাৰ ভাৰতবৰ্ষত প্ৰথমখন মৰ্চা চৰকাৰ কেতিয়া গঠন হৈছিল ইন দ্য ইয়াৰ 1977 1977 চনত মোৰাৰজী দেশাইৰ নেতৃত্বতেই ভাৰতবৰ্ষত প্ৰথমখন মৰ্চা চৰকাৰ গঠন হয় জনতা দলৰ এই সংযুক্ত চৰকাৰ 1979 চনত পতন হোৱাৰ পিছত 1979 চনতে আকৌ অক্টোবৰ মাহত চৰণ সিঙৰ নেতৃত্বত আন এক মৰ্চাই চৰকাৰ গঠন কৰে বুলি আমাক কৈছে ঠিক আছে এই চৰকাৰখনো স্থায়ী নহলে ইয়াৰ পিছত দুটা নিৰ্বাচনত কংগ্ৰেছে ক্ষমতা দখল কৰিবলৈ সক্ষম হৈছিল যদিও 1989 চনৰ পৰা from 1989 তাৰ পৰা 2014 চন পৰ্যন্ত 2014 চনৰ নিৰ্বাচনটো আমি গম পালো বিজেপিয়ে গোটেই চৰকাৰ গঠন কৰিছিলে গতিকে তাৰ আগলৈকে কেন্দ্ৰত মৰ্চা চৰকাৰ অব্যাহত আছিল বা 2024 যিটো আমি ইলেকশ্যন ৰিজাল্ট চাওঁ তাত তেতিয়া এনডিএ মানে বিজেপিৰ লগত যিটো এলায়েন্স হয় বিজেপিয়ে 282 পাইছিলে 282 খন আসন পাইছিলে আৰু এনডিএ সব মিলাই মেজৰিটি অফ ভোটছ মানে এনডিএ তথা বিজেপিয়ে পাইছিলে যিখিনি আমি অৰেঞ্জ কালাৰ খিনি দেখিছো সেইকাৰণে তাৰ পাছৰ পৰা বিজেপিৰ শাসন আহে কেন্দ্ৰত কিন্তু তাৰ আগলৈকে মৰ্চা চৰকাৰে ভাৰতবৰ্ষৰ শাসন চলিছিল বুলি আমি গম পাওঁ শেহতীয়াকৈ ইয়াত উল্লেখ কৰিছে যে 2014 চনৰ এপ্ৰিল মে মাহত অনুষ্ঠিত যি সাধাৰণ নিৰ্বাচন যেতিয়া জেনেৰেল ইলেকশ্যন আমাৰ ইণ্ডিয়াত হৈছিলে তেতিয়া ভাৰতীয় জনতা পাৰ্টিয়ে একক সংখ্যাগৰিষ্ঠতা লাভ কৰিলে যাৰ কাৰণে মৰ্চা চৰকাৰ আৰু নাথাকিলে আৰু যাৰ ফলাফল স্বৰূপে নৰেন্দ্ৰ মোদীৰ নেতৃত্বত 2014 চনৰ 26 মে তাৰিখে চৰকাৰ গঠন হৈছিল ঠিক আছে 2014 চনৰ 26 মে ইয়াৰ লগে লগে কি হল মনমোহন সিং সেই সময়ত তাৰ আগলৈকে মনমোহন সিং ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল আমি সকলোৱে জানো তেওঁৰ নেতৃত্বাধীন যিখন ইউপিএ যিখন মৰ্চা আছিলে সেই চৰকাৰ পতন ঘটে আৰু ভাৰতত পুনৰ একদলীয় শাসন ব্যৱস্থাৰ আৰম্ভণি হয় ঠিক আছে গতিকে আৰু তাৰ পাছৰ পৰা আমি দেখি আহিছো আমাৰ ভাৰতীয় ৰাজনীতিৰ প্ৰেক্ষাপটটো গতিকে আমি কি গম পালো যে 1989 চনৰ পৰা 2014 চনলৈকে মৰ্চা চৰকাৰে ভাৰতৰ শাসন চলিছিল কিন্তু 2014 চনৰ নিৰ্বাচনত যেতিয়া ভাৰতীয় জনতা পাৰ্টিয়ে একক সংখ্যাগৰিষ্ঠতা লাভ কৰে তাৰ ফলাফল স্বৰূপে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তেওঁৰ নেতৃত্বত 2014 চনৰ 26 মে তাৰিখে বিজেপিৰ চৰকাৰ হয় আৰু কি হয় তাৰ ফলাফল স্বৰূপে মনমোহন সিঙৰ যিখন ঠিক আছে তেওঁৰ যিখন ইউপিএ এলায়েন্স আছিলে মৰ্চা সেইখনৰ পতন ঘটি পুনৰ ভাৰতবৰ্ষৰ ৰাজনীতিত বা ৰাজনৈতিক গোটেই প্ৰেক্ষাপটটোত একদলীয় শাসন আৰম্ভ হয় বুলি আমি কওঁ ইয়াৰ পাছত আহিলে মৰ্চা চৰকাৰ দুখসমূহ এতিয়া বিশ্বত বহুতো ৰাষ্ট্ৰত মৰ্চা চৰকাৰ গঠন হোৱা পৰিলক্ষিত হৈছে যদিও এই চৰকাৰ কিন্তু দুখমুক্ত নহয় এতিয়া এই মৰ্চা চৰকাৰ দুখসমূহনো কি হয় আমি প্ৰধানত চাওঁ প্ৰথমটো আছে ক্ষণস্থায়ী অথবা অস্থিৰ ফাৰ্ষ্ট পইণ্টটো কি আছে যে মৰ্চা চৰকাৰ কি হয় ক্ষণস্থায়ী হয় বুলি কৈছে অথবা অস্থিৰ হয় বুলি কৈছে ঠিক আছে যেটো আমি দেখুৱে কাৰণ মৰ্চা চৰকাৰত কি হয় কেইবাটাও ৰাজনৈতিক দলে লগ লাগি এখন চৰকাৰ গঠন কৰে গতিকে তাত প্ৰত্যেকটো দলৰ এটা নীতি বেলেগ আদৰ্শ বেলেগ গতিকে তাত কি হ'ব অস্থিৰতাই দেখা দিব ৰাইট মৰ্চা চৰকাৰ আটাইতকৈ ডাঙৰ দুখটো হৈছে ইয়াৰ অস্থিৰতা যেটো মই এইমাত্ৰ মেনশ্যন কৰিলো যে মৰ্চাত অংশগ্ৰহণ কৰা দলসমূহৰ নিজা স্বাৰ্থৰ আঘাত পৰিলে প্ৰত্যেকটো দলৰ বেলেগ বেলেগ হ'ব এতিয়া ভাৰতীয় জনতা পাৰ্টিৰ নিজৰ দলৰ লক্ষ্য বেলেগ নীতি আদৰ্শ বেলেগ বা তাৰ লগত কংগ্ৰেছৰ নীতি আদৰ্শ সম্পূৰ্ণ বেলেগ হ'ব গতিকে যেতিয়া তেওঁলোকৰ নিজা স্বাৰ্থত আঘাত পৰিলে তেনে দলে যিকোনো সময়ত সমৰ্থন উঠাই লোৱাৰ সম্ভাৱনা থাকে তাৰ ফলাফল স্বৰূপে কি হ'ব পাৰে যে কাৰ্যকাল সম্পূৰ্ণ নোহোৱাৰ আগতে যিখন মৰ্চা চৰকাৰ গঠন হৈছিল সেই চৰকাৰখন ব্ৰেক হৈ যোৱাৰ চান্স থাকে ৰাইট সেই বস্তুটোকে আপোনালোকে মেনশ্যন কৰিব পৰীক্ষাত আহিলে যে মৰ্চা চৰকাৰ আটাইতকৈ ডাঙৰ দুখটো হৈছে অস্থিৰতা কি পঢ়িছো আমি অস্থিৰতা ৰাইট ওকে
Done everyone? Okay. Next, দুৰ্বল চৰকাৰ. Of course দুৰ্বল চৰকাৰ হ'ব. কিয় দুৰ্বল হ'ব? কাৰণ অংশগ্ৰহণকাৰী সকলো দলকে সন্তুষ্ট ৰাখিবৰ কাৰণে যেতিয়া এই চৰকাৰ কোনো বিষয়ত দৃঢ়তাৰে আগবাঢ়িব নোৱাৰে। এতিয়া যেনেকৈ আমি কৈছো যে সংসদত যেতিয়া কি হয় একদেশীয় বা এটা ৰাজনৈতিক দলে শাসন চলালে সেই দলটোৱে যেতিয়া মানে দেশ এখনৰ কাৰণে সিদ্ধান্ত লয় তেওঁলোকে মেজৰিটি ভোট পাই গ'লে তেওঁলোকে সেইখন বিলখন আইনলৈ ৰূপান্তৰিত কৰিব পাৰে। কিন্তু মৰ্চা চৰকাৰত কি হ'ল প্ৰত্যেকটো ৰাজনৈতিক দলৰ হস্তক্ষেপ থাকিব। কোনোবাই যদি এইটো কৈছে যে আমি এই আইনখন আনিব লাগিব, কোনোবাই কৈ দিলে নাই আমি এখন আনিব নিদিওঁ, তেতিয়া তাৰ ফলত কি হয় এতিয়া মৰ্চা চৰকাৰ এলায়েন্স হৈ আছে, গতিকে প্ৰত্যেকটো দলে সন্তুষ্ট থাকিব লাগিব, নহ'লে ব্ৰেক হৈ গ'লেতো শেষেই। যাৰ কাৰণে কি হ'ব নোৱাৰে মৰ্চা চৰকাৰৰ ক্ষেত্ৰত আটাইতকৈ ডাঙৰ খেলিমেলিটো হয় ডিচিশ্যন মেকিঙৰ ক্ষেত্ৰত, সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত বহুত বেমেজালিৰ সৃষ্টি হয়। তাৰ পাছত আহিলে দীৰ্ঘম্যাদী আঁচনি গ্ৰহণতো জটিলতা হয়, যে মৰ্চা চৰকাৰ স্থায়িত্বৰ ক্ষেত্ৰত দুৰ্বল হোৱা বাবে দীৰ্ঘম্যাদী আঁচন গ্ৰহণ কৰি কাৰ্যকৰী কৰাটো জটিলতাৰ সৃষ্টি হয়। ডান। তাৰ পাছত আহিলে ইয়াৰ গুণসমূহ, এতিয়া যেনেকৈ আমি মৰ্চা চৰকাৰ নিগেটিভ এছপেক্টখিনি চালো, তাৰ সমান্তৰালভাৱে তাৰ কিন্তু ভাল দিশ পজিটিভ এছপেক্টটো আছে। প্ৰথমটো হৈছে যে পৰিস্থিতি আৰু সময় সাপেক্ষে মৰ্চা চৰকাৰ উপযুক্ত বুলি কৈছে, যে পৰিৱৰ্তিত ৰাজনৈতিক পৰিৱেশ আৰু পৰিস্থিতিত মৰ্চা চৰকাৰ গঠন ভাৰতবৰ্ষৰ দৰে এখন বৃহৎ গণতান্ত্ৰিক ৰাষ্ট্ৰত সুস্থিৰতা বজাই ৰখাৰ ক্ষেত্ৰত অতিকৈ প্ৰয়োজনীয়তা। ঠিক আছে, কি বুলি ক'লে যে সময় সাপেক্ষে কিন্তু মৰ্চা চৰকাৰ প্ৰয়োজন আছে। এতিয়া আমি এনেকৈ বুজো যে এখন দেশত ঠিক আছে বিৰোধী দলো আছে, এটা ৰাজনৈতিক দল আছে যিটো দলে মূলত চৰকাৰখন শাসন কৰি আছে, কিন্তু সেই দলটোৱে কি হ'ব যেতিয়া বহু সময়লৈকে গোটেই দেশৰ শাসন ব্যৱস্থাটো নিয়ন্ত্ৰণ কৰি থাকিব আৰু ছাপোজ যদি সেই দলটোৰ মনত এনেকুৱা ভাৱ আহে যে আমি গোটেই বস্তুটো একনায়কত্ববাদ শাসনলৈ লৈ যাম, ডিক্টেটৰশ্বিপ শাসন ব্যৱস্থালৈ লৈ যাম, তেতিয়া কি হ'ব পাৰে দেশৰ গণতান্ত্ৰিক ব্যৱস্থাটোৰ প্ৰতি এক ভয়াৱহ বিপদ মাতি আনিব। বুজি পাইছে সকলোৱে কি ক'ব বিচাৰিছো? গতিকে সেইকাৰণে সময় সাপেক্ষে, এতিয়া যেনেকৈ আমি এনেকৈ বুজিব পাৰো যে যেতিয়া কি হৈছিলে ভাৰতত সেই স্বাধীনতাৰ পৰৱৰ্তী সময়ত যেতিয়া পুৰা কংগ্ৰেছৰ আধিপত্য আছিলে, সেই সময়ত এই বস্তুটো ভবা গ'ল যে কংগ্ৰেছে যদি গোটেই ভাৰতবৰ্ষৰ প্ৰেক্ষাপটটো শাসন কৰি থাকে, তাৰ ফলস্বৰূপে কিছুমান কুফলো আমাৰ ভাৰতীয় লোকে দেখিছিলে, যাৰ কাৰণে পৰৱৰ্তী সময়ত 1977ত মোৰাৰজী দেশাই মৰ্চাখন আহিলে। ঠিক আছে, গতিকে কথাটো ঠিক তেনেকুৱা হয়। তাৰ পাছত আহিলে অস্বেচ্ছাকাৰী চৰকাৰ, যে একক সংখ্যাগৰিষ্ঠতা লাভ কৰি একদলীয় চৰকাৰ গঠন হলে চৰকাৰখন স্বেচ্ছাচাৰী হোৱাৰ আশংকা অধিক। সেইটো এটা কথা অলৰেডি মই মেনশ্যন কৰিছোৱে। আঞ্চলিক প্ৰতিনিধিত্বৰ কাৰণে কিন্তু মৰ্চা চৰকাৰখন গুৰুত্বপূৰ্ণ, যে একদলীয় চৰকাৰতকৈ কি হয় মৰ্চা চৰকাৰত বিভিন্ন অঞ্চল আৰু তাৰ জাতি জনগোষ্ঠীয়ে প্ৰতিনিধিত্ব কৰাৰ অধিক সুযোগ লাভ কৰে বুলি আমাক কৈছে। জাতীয় ঐক্য সংহতি ৰক্ষা, যে মৰ্চা চৰকাৰে কি কৰে বিভিন্ন ৰাজনৈতিক দলত এখন মজিয়ালৈ অনাৰ ফলত দলবিলাকে নিজা নীতি আদৰ্শত কঠোৰভাৱে লাগি নাথাকি বুজাবুজিৰে কাম কৰে। লাষ্ট পইণ্টটো মন কৰক যে জাতীয় ঐক্য সংহতি ৰক্ষাত মৰ্চা চৰকাৰে এক উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰে বুলি আমাক কৈছে। কিয় কৈছে যে মৰ্চা চৰকাৰে বিভিন্ন ৰাজনৈতিক দলক এখন মজিয়ালৈ অনাৰ ফলত দলবিলাকে নিজা নীতি আদৰ্শত কঠোৰভাৱে লাগি নাথাকি বুজাবুজিৰে কাম কৰে, ফলত জাতীয় ঐক্য সংহতি বৃদ্ধি হয়। ডান? অ'কে, চ' এইখিনিয়ে আছিলে আমাৰ আজিৰ ক্লাছটোত। এবাৰ আমি শ্বৰ্ট ৰিভিজন এটা লৈ লওঁ, কি কি পঢ়িলো গোটেই ক্লাছটোত। ঠিক আছে, একেবাৰে সৰু পাঠ আছিলে আপোনালোকৰ। ইয়াৰ পাছতে আপোনালোকৰ চৰকাৰৰ পাঠটো আছে, সেইটো আমি আপোনালোকলৈ কভাৰ কৰিম নিশ্চয় এক্সামৰ আগে আগে। গতিকে আমি কি পঢ়িলো, প্ৰথমতেই পঢ়িলো ভাৰতবৰ্ষত ৰাজনৈতিক দলৰ আমি ক'ব পাৰো ভূমিকা বা ৰাজনৈতিক দল এটা কিয় প্ৰয়োজন হয়, মূলত এখন দেশত গণতান্ত্ৰিক শাসন ব্যৱস্থা এখন দেশত ৰাজনৈতিক দলৰ ভূমিকা, ৰাজনৈতিক দল এটাৰ বৈশিষ্ট্যসমূহ কেনেকুৱা হ'ব লাগে, বিৰোধী দলৰ ভূমিকা গণতন্ত্ৰত, আঞ্চলিক দলৰ জন্মৰ কাৰণ আঞ্চলিকতাবাদী দলে কেনেকৈ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে এখন দেশৰ ৰাজনৈতিক ক্ষেত্ৰখনত, সেইখিনি আমি পঢ়িলো। মৰ্চা চৰকাৰৰ কথা পঢ়িলো, মৰ্চা চৰকাৰ দুগুণৰ কথা পঢ়িলো। গতিকে এইখিনিয়ে আছিলে আজি আমি ক্লাছটোত। ঠিক আছে, অ'কে।
নিশ্চয় আশা কৰিছো সকলোৱে ক্লাছটো বুজি পালে। অ'কে, গতিকে আজিলৈ ইমানেই। পৰৱৰ্তী সময়ত আপোনালোকক পুনৰ লগ পাম। ইয়াৰ পাছৰখিনি আমি কণ্টিনিউ কৰি গৈ থাকিম। ঠিক আছে, গতিকে আশা কৰিছো সকলোৱে ভালকৈ পঢ়া শুনা কৰি থাকক। ইয়াকে কৈ আজিলৈ সামৰিছো। ধন্যবাদ।